নমস্কাৰ, শুভ সন্ধিয়া। আপোনালোক সকলোকে মই বৰষা চহৰীয়াই আলাপ দ্য কনভাৰচেশ্যন ফেচবুক গ্ৰুপলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমাৰ এটা বিশেষ লাইভ অনুষ্ঠান আছে। আশা কৰিছোঁ সকলোৱে অনুষ্ঠানটি উপভোগ কৰিব। আমাৰ লগত আজি এগৰাকী বিশেষ অতিথি উপস্থিত থাকিব। পৰিচিত তৰ্কৰ কথা আহিলেই যাক বাদ দিব নোৱাৰি। যুৱ তাৰ্কিকসকলৰ ভিতৰত এগৰাকী অন্যতম তাৰ্কিক তেখেত। লগতে এটা জনপ্ৰিয় ৱেব পৰ্টেলত তেখেতে সংবাদ কৰ্মী হিচাপে কাম কৰি আছে। তেখেত হৈছে সকলোৰে পৰিচিত নেত্ৰজিৎ বৰা। আমি কিছু সময় পিছতে তেখেতৰ লগত সংযুক্ত হ'ম। আজি আমি সাংবাদিকতা সম্পৰ্কীয় লগতে বিভিন্ন প্ৰাসংগিক কথা পাতিম আৰু আপোনালোকে আপোনালোকৰ প্ৰশ্নসমূহ সুধিব পাৰিব। ইতিমধ্যে বিভিন্ন ধৰণৰ কমেণ্ট আমাক দিছে, প্ৰজন্ম বাই চাই আছে। সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজিৰ অতিথিগৰাকীক সংযুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। কিছু সময় পিছতে আপোনালোকৰ পৰিচিত নেত্ৰজিৎ বৰা আমাৰ লাইভ অনুষ্ঠানত সংযুক্ত হ'ব। আপোনালোকে মাথো অকণমান সময় অপেক্ষা কৰক। ইতিমধ্যে আমাৰ হাতলৈ বহুতো প্ৰশ্ন আহিছে আৰু বহুতো ফোন কল SMS আহিছে। বিভিন্ন জনে সুধি আছে যে কেতিয়া লাইভ অনুষ্ঠান হ'ব নেত্ৰজিৎ বৰাৰ সৈতে। এয়া আমাৰ লগত কিছু সময় পিছতে তেখেত উপস্থিত হ'ব। আমি তেখেতৰ লগত কথা পাতিম আৰু আপোনালোকেও আপোনালোকৰ প্ৰশ্ন সুধিব। নমস্কাৰ জনাইছোঁ নেত্ৰজিৎ দা, আপোনাক অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ। হয়, বৰ্ষা, প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোকে নমস্কাৰ জনাইছো। হয়, ধন্যবাদ। আচলতে আমি দেখিছোঁ আপুনি যথেষ্ট ব্যস্ত হৈ আছে। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা, ব্যস্ততাপূৰ্ণ সময়খিনিৰ পৰা আমাক এইখিনি সময় যে আমাক দিছে তাৰ কাৰণে বহুত ধন্যবাদ। ইতিমধ্যে বহুতো লোক আমাৰ লগত সংযুক্ত হৈছে। তেওঁলোকে চাই আছে, তেওঁলোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনাৰ কথালৈ আহিছোঁ। মই আৰম্ভণিতে আপোনাক সুধিব বিচাৰিম যে আপোনাৰ জীৱনৰ প্ৰথমতে মই এটা বিশেষ কথা হয় তোমাক জনাই ল'ব বিচাৰিছো তুমি আৰম্ভ কৰাৰ আগতেই, হয় আৰু সমূহ দৰ্শকক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটা বিশেষ কথা, যিহেতু আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যমত সকলোৱে দেখিছে যে বাঘজানৰ এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈ আছে। গতিকে বাঘজানত যি কাণ্ড সংঘটিত হৈ আছে, যিসকল লোকে তাত তেওঁলোকৰ গৃহহীন হৈ পৰিছে, তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে, সেই সকলো লোকৰ সকলো ভালে থাকক আৰু বাঘজান কাণ্ডৰ যি হয় অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া ভুল কৰক, সেয়া প্ৰথমতে সেই কথা মই জনাই লৈছো। আৰু আজি এই ঘটনাটোৰ পৰা মৰ্মাহত হৈছো আৰু এনেকুৱা ঘটনা ভৱিষ্যত দিনত অসমত নহওক আৰু আজি এই ঘটনাটো খুব সোনকালে ইতি পৰক, সেয়া আমি কামনা কৰিছো। আৰু এটা বিশেষ কথা কওঁ, তাৰ পিছতে মই তোমাক পৰৱৰ্তী সময়খিনি চলাই নিবলৈ আহ্বান জনাম। দ্বিতীয় কথাটো হ'ল যে আজি যিসকল দৰ্শকে চাই আছে তেওঁলোকক বাদ দি মই এটা বিশেষ কথা কব বিচাৰিছো। সাধাৰণতে বিভিন্নজনে অভিযোগ কৰে, যেতিয়া ফেচবুক লাইভ বা এনেকুৱা ধৰণৰ অনুষ্ঠান পতা হয় বা য'ত বৌদ্ধিক চিন্তা চৰ্চা বা বৌদ্ধিক আলোচনাৰ প্ৰসংগ উত্থাপন কৰা হয়, বহুতে আক্ষেপ প্ৰকাশ কৰে যে দৰ্শকৰ সংখ্যা যথেষ্ট কম। বহুতে কয় দৰ্শক নাথাকে। তেতিয়া বৰ্ষা চহৰীয়াই মোক কৈছিল যে আজি আলাপ দ্য কনভাৰচেশ্যন গ্ৰুপৰ জৰিয়তে আজি মই লাইভ অহাৰ কথা। তেতিয়া মই অলপ হতাশ হৈছিলো, ভাবিছিলো যে সঁচাকে তেওঁ যিহেতু মই এণ্টাৰটেইনমেন্টৰ জগতৰ মানুহ নহয়, মনোৰঞ্জন জগতৰ মানুহ নহয়, গতিকে হয়তো তেনেকুৱা ধৰণৰ কিবা এটা অসুবিধা হ'ব নেকি, বা যিটো সাধাৰণতে সকলোৱে অভিযোগ উত্থাপন কৰে। তো তাত মই এটা কথা কওঁ, যিসকলে মোক সেই অভিযোগটো বাৰম্বাৰ কয়, আজিও বহুতে এই কথাটো মোক দিনৰ ভাগত জনাইছিল। তেওঁলোকে প্ৰথমতে এই কথাটো এইটো কাৰণে জনাব বিচাৰিছো যে এটা কথা অন্তত মনত ৰখা খুব দৰকাৰ, যে সমাজৰ কাৰণে ভাল চিন্তা আৰু সমাজৰ কাৰণে সুস্থ চিন্তা কৰা মানুহৰ সংখ্যা যথেষ্ট কম, যাৰ বাবে বৌদ্ধিক চিন্তা চৰ্চাত হয়তো মানুহৰ সংযোগ হয়তো কোনোবা কম হয়। কিন্তু মই আশা কৰিম যে আলাপ যি কনভাৰচেশ্যনৰ যিসকল দৰ্শক আছে তেওঁলোক বৌদ্ধিক চিন্তা চৰ্চাৰে সমৃদ্ধ, আৰু সেইসকল দৰ্শকৰ ওচৰত মই আজি বৰ্ষা চহৰীয়াই আহিবলৈ দিয়াৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু সকলোকে ধন্যবাদ জনাইছো আৰু বৰ্ষাক পৰৱৰ্তী সময়খিনি চলাই নিবলৈ আহ্বান জনাইছো। ধন্যবাদ। ইতিমধ্যে আমাক যথেষ্ট লোকে সঁহাৰি দিছে, বহুতো লোক সংযুক্ত হৈছে আৰু সকলোৱে আপোনাৰ বিষয়ে জানিবলৈ বিচাৰি আছে। যিহেতু আপোনাক সকলোৱে দেখিছে কিন্তু আপোনাৰ বিষয়ে নাজানে কিছুমানে। আপোনাৰ মই জীৱনৰ প্ৰাক সময়ছোৱা অৰ্থাৎ আৰম্ভণি সময়ছোৱাৰ বিষয়ে অকণমান জানিব বিচাৰিম।
হয়, আচলতে মই লখিমপুৰ জিলাৰ ফুলবাৰী নিজৰাপাৰত জন্ম। মোৰ সমষ্টি নাওবৈচা আৰু মই ঘৰৰ ওচৰতে এখন চৰকাৰী বিদ্যালয়তেই মোৰ পঞ্চম শ্ৰেণীলৈকে মই তাত পঢ়িছিলো। তাৰপিছতেই ঘৰৰ কাষতেই মই হাইস্কুললৈকে আহিলো। হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত মই লখিমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, এখন ব্যক্তিগত প্ৰতিষ্ঠান, তাত মই অধ্যয়ন কৰিলো 2 বছৰ। আৰু তাৰ পাছতেই মই নৰ্থ লখিমপুৰ কলেজত বিজ্ঞান শাখাত মই 3টা বছৰ পাৰ কৰিলো আৰু তাৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী মই লাভ কৰিছো আৰু অনুবিদ্যুৎ বিজ্ঞানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছো। পৰৱৰ্তী সময়ত মই গুৱাহাটীলৈ আহিলো আৰু গুৱাহাটীত টাৰ্ণিং পইণ্টত মই মাছ কম কৰিলো, সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিলো। তাৰপিছতেই বৰ্তমান ইছান নিউজত এজন সাংবাদিক হিচাপে জীৱনত শিকিবলৈ আৰম্ভ কৰিছো। হয়, আমি আহিম সাংবাদিকতাৰ কথালেও আমি পিছলে আহিম, কিন্তু আৰম্ভণিতে আপোনাৰ যিহেতু চিনাকি তৰ্কৰ জৰিয়তে এই তৰ্ককলাৰ বিষয়ে মই অকণমান কথা আপোনাক সুধিম। অসমৰ যদি যুৱ শ্ৰেষ্ঠ তাৰ্কিকৰ নাম লোৱা যায়, তেনেহলে আপোনাৰ নামটো অৰ্থাৎ নেত্ৰজিৎ বৰাৰ নামটি অন্যতম শ্ৰেষ্ঠ এটি নাম। এই ক্ষেত্ৰত আপুনি যেতিয়া তৰ্ক ক্ষেত্ৰলৈ আহিছিলে, আপোনাক কেনেকৈ অনুপ্ৰাণিত হৈছিলে বা ইয়াৰ আঁৰত কোন ব্যক্তি জড়িত আছে, অকণমান আমাক জনাওকচোন। আচলতে তৰ্ক কলাৰ লগত মই পঞ্চমমান শ্ৰেণীৰ পৰাই জড়িত। তাৰ পূৰ্বেও মই বিভিন্ন ধৰণৰ মিটিং মাটাঙত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো। কিন্তু পঞ্চম শ্ৰেণীৰ পৰা যেতিয়া মই মানে মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছো, তেতিয়াৰ পৰাই স্কুলৰ বা বিদ্যালয়ৰ অধিৱেশনৰ দৰে এটা পৰিৱেশ পাইছিলো। অধিৱেশন সাধাৰণতে যিটো LP স্কুল অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ত সেই পৰিৱেশটো অসমত বৰ্তমান সময়তো কম। কিন্তু তাৰপিছত মই আহিলো। আহি যেতিয়া পঞ্চম শ্ৰেণীত মই নামভৰ্তি কৰিলো, তাৰপিছতে মই বিদ্যালয়ত প্ৰথমতে পালো যে অধিৱেশনৰ এটা পৰিৱেশ পালো। তেতিয়াৰ পৰা আচলতে তৰ্ক প্ৰতিযোগিতা, আকস্মিক বাক প্ৰতিযোগিতাত মই আৰম্ভ কৰিছিলো আৰু মই খুব ভাল পাওঁ তেনেধৰণৰ কাম কিছুমান কৰি। তাৰ পৰৱৰ্তী সময়ত আহি নৰ্থ লখিমপুৰ কলেজলৈ আহিলো। নৰ্থ লখিমপুৰ কলেজলৈ অহাৰ পূৰ্বে 2টা বছৰ পাৰ হৈ আছিলে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, তাত কিন্তু সম্পূৰ্ণৰূপে মই স্থবিৰ হৈ আছিলো। তাৰপিছত নৰ্থ লখিমপুৰ কলেজলৈ আহিলো। কিন্তু পঢ়াতকৈ মই যথেষ্ট সময় কিন্তু সামাজিক কাম, আমি বিভিন্ন ধৰণৰ অনুষ্ঠান, সেইখিনিত মই গুৰুত্ব দিলো। আৰু মই এটা কথা কওঁ, মই ক্ষমা কৰিব যে মই আগতে স্নাতকোত্তৰ বুলি কৈছিলো, মই স্নাতকহে নৰ্থ লখিমপুৰ কলেজৰ পৰা কৈছো, স্নাতকোত্তৰ নহয়, এই কথা হয়। জনাই লৈছো। তাৰপিছতে যেতিয়া নৰ্থ লখিমপুৰ কলেজত আহিলো, প্ৰথম ঢকুৱাখানাত এখন ডিবেট কৰিব গৈছিলো 2015 চনত। ঢকুৱাখানা মহাবিদ্যালয়ত এখন আন্তঃৰাজ্যিক তৰ্ক প্ৰতিযোগিতা, সেইখনত মই অংশগ্ৰহণ কৰিছিলো প্ৰথম মোৰ জীৱনত। তাত মই 3য় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰিছিলো। আৰু সেই দিনটোৰ যেতিয়া মই তাৰ পৰা উভতি আহিছিলো, অহাৰ পিছত নৰ্থ লখিমপুৰ কলেজত যিদিনাখন মই তাৰ পাছদিনাখন আহি উপস্থিত হৈছিলো, সেইদিনাখন এনেকুৱাকে মোক স্বাগতম জনোৱা হৈছিল। মোৰ সতীৰ্থ গায়ত্ৰী হাজৰিকা সেই মুহূৰ্তত আছিল, তেওঁ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান পাইছিল। এনেকুৱা এটা স্বাগতম জনোৱা হৈছিল কলেজত, আৰু সেই দিনটো স্মৰণীয় দিন, মনত থাকিব। তাৰ পিছৰ পৰা তৰ্ক কলাৰ লগত আৰু এই পৰ্যন্ত কিছু পৰিমাণে জড়িত হৈ আছো আৰু সকলোৰে সহায় সহযোগিতা পাইছো আৰু নিজৰ ব্যক্তিত্ব বিকাশৰ এটা সুবিধাও পাইছো। হয়, নিশ্চয়কৈ খুব ভাল কথা এইখিনি। আমাৰ লগত ইতিমধ্যে বহুতো শিকাৰো আছে যিসকলে তৰ্ক প্ৰতিযোগিতা কৰি আছে। আমি তেওঁলোকৰ প্ৰশ্নসমূহলৈ যাম আৰু আজি আমি আপোনাৰ পৰা তেওঁলোকে বিষয় বাছি দিব, যিসকলে চাই আছে আপোনালোকে নিৰ্দিষ্ট বিষয় বাছি দিয়ক, সপক্ষে ক'ব লাগিব নে বিপক্ষে ক'ব লাগিব সেইটোও বাছি দিয়ক। আমাৰ লগত তাৰ্কিক দাদা উপস্থিত আছে, তেখেতে আপোনালোকৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰিব। আপুনি যিসকলে তৰ্ক কলাটো শিকি আছে, শিকাৰুসকলৰ প্ৰতি কি ক'ব? তেওঁলোক কেনেকৈ আগবাঢ়িলে আচলতে ভাল হ'ব? কিন্তু আমাৰ এই কৰ্মশালা বহুত কম হয় তৰ্কৰ ক্ষেত্ৰত, মই যিমান দূৰ জানো। তৰ্কই সুস্থ চিন্তা কৰিবলৈ মানুহক প্ৰেৰণা যোগায়। তৰ্কৰ জৰিয়তে সুস্থ চিন্তা কৰিব পাৰি আৰু চিন্তাৰ খোৰাক যোগায় আৰু মানুহক যুক্তিবাদী হবলৈ শিকায়। আৰু যিহেতু আমি প্ৰতিদিনে যিখিনি কাম কৰো, প্ৰতিটো কামতে আমি কিন্তু নিজৰ মাজতে একোজন তাৰ্কিক হিচাপে কাম কৰো। আমি কি পিন্ধিম, কি খাম, তাতো কিন্তু আমি যেতিয়া যুক্তি নিৰূপণ কৰিবলৈ যাওঁ, তেতিয়াও আমি নিজৰ জীৱনত কিন্তু তৰ্ক কৰো। গতিকে তৰ্ক কলাতে মানুহৰ নিজৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। আৰু মানুহ এজন সফল হবৰ বাবে আৰু মানুহ এজন সাহসী হবৰ বাবে, যুক্তিনিষ্ঠ হবৰ বাবে কিন্তু তৰ্কই যথেষ্টখিনি
মানে ফলপ্ৰসূ অৱদান আগবঢ়ায়। গতিকে তৰ্ক কলাৰ লগত যিসকল জড়িত হ'ব বিচাৰে তেওঁলোকক মই স্বাগতম জনাইছো আৰু মই আহ্বান জনাম সকলোৱে তৰ্ক কৰিলে ভাল, কাৰণ তেওঁলোক যুক্তিবাদী হ'ব পাৰিব, সুস্থ চিন্তাৰ বাহক হ'ব পাৰিব, আৰু সুস্থ চিন্তাৰ মানুহৰ সংখ্যা কম হোৱাৰ বাবে কিন্তু আমি কিছুমান বিশেষ অসুবিধাৰ সন্মুখীন হৈছো। পৰৱৰ্তী সময়ত মই সেই কথা ক'বলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত মই সকলোকে এটা কথাই কৈছো, তৰ্ক এনেকুৱা এটা ব্যৱস্থা যি ব্যৱস্থাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজক আগবঢ়াই নিবৰ কাৰণে কিন্তু তৰ্কই তৰ্ক এটা দেখুৱাই, আৰু জীৱনত যুক্তিনিষ্ঠ আৰু সুস্থ চিন্তা সুস্থিৰ চিন্তা কৰিবৰ কাৰণে তৰ্কই কিন্তু যথেষ্ট অৰিহণা যোগায়। হয়, এইখিনিতে আমাৰ লগত বহুতো ব্যক্তি সংযুক্ত হৈছে, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন আমালৈ দিছে। মই কিছু প্ৰশ্ন ল'বলৈ চেষ্টা কৰিম। হয়। গাম্ভীয়া মুদৈ লিখিছে, আমি তেখেতৰ পৰা বাগজান কাণ্ডৰ বিষয়ে জানিব বিচাৰো। ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিতে তেখেতে কৈছে, আৰু যদি তেখেতে আমাক কিছু কথা অলপ পিছত আমি জানিম তেখেতৰ পৰা, আৰু আপোনালোকৰ প্ৰশ্নসমূহ দিয়ক। কিশোৰী চৌধুৰী বাই চাই আছে, তেখেতক স্বাগতম। ৰুমি শইকীয়া তেখেতে চাই আছে, স্বাগতম। দ্বিজেন চন্দ্ৰ ঠাকুৰীয়া, আজি তৰ্কৰ বিষয়বস্তু আহি আছে নেকি? হয়, আপোনালোকে নিজে তৰ্কৰ বিষয়বস্তু এটা দিয়ক। আমাৰ উপস্থিত আছে, তেখেতে আপোনালোকৰ আগত যুক্তি তৰ্ক দাঙি ধৰিব। পৰাগ চহৰীয়া তেখেতে চাই আছে, চন্দনজ্যোতি শইকীয়া তেখেতে চাই আছে, জয়শ্ৰী চহৰীয়া তেওঁলোকে চাই আছে, দেৰাজউদ্দিন আহমেদ দাদা চাই আছে। তেখেত অসমৰ এগৰাকী শ্ৰেষ্ঠ কুইজাৰ, অন্যতম এগৰাকী কুইজ পৰিচালক তেখেতক স্বাগতম জনাইছো অনুষ্ঠানলৈ। নীলাক্ষী বৰুৱাই লিখিছে, সুন্দৰ আৰম্ভণি দাদা, ধন্যবাদ। পপি বৰা দাদা, দেৰাজউদ্দিন আহমেদ দাই লিখিছে, বঢ়িয়া ভন্টি বৰচা আৰু ভাইটি নেত্ৰ চাই আছো, ধন্যবাদ। মই এইখিনিৰে এটা প্ৰশ্নলৈ আহিছো আকৌ। যিহেতু আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈ গৈছে, কিছুদিন পিছত আকৌ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰো ফলাফল ঘোষণা হ'ব। এইখিনিত আমি দেখিছো যে বহুতৰ ৰিজাল্ট ভাল হয়, ফলাফল ভাল হয়, কিছুমানৰ আশা কৰা ধৰণেও নহয়। কিন্তু বহু ক্ষেত্ৰত এনেকুৱা দেখা গৈছে যে আশা কৰা ধৰণে নহলে বহুতো ছাত্ৰ ছাত্ৰীয়ে আত্মহননৰ দৰে পথো বাছি লৈছে। এইখিনিত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সম্পৰ্কটোত কৰবাত কেনা আছে বুলি আপুনি ভাবে নেকি? আৰু কি ক'ব আপুনি সেই সম্পৰ্কে? আচলতে এটা কথা ঠিক যে হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এটা প্ৰথম পৰীক্ষা বুলি ধৰা হয়, এটা উল্লেখনীয় পৰীক্ষা। হয়, আৰু সেই পৰীক্ষাটো এটা সুকীয়া মাদকতা, সেই পৰীক্ষাটোৰ এটা সুকীয়া ঐতিহ্য আছে। কিন্তু যেনেধৰণে পৰীক্ষাটোক লৈ ছাত্ৰ ছাত্ৰীক যেনেধৰণৰ এটা ব্যৱস্থা কৰি দিয়া হয়, ব্যৱস্থাৰ মাজে যাবলৈ দিয়া হয়, তেওঁলোকক হতাশ কৰি পেলোৱা হয়, তেওঁলোকক ভাবিবলৈ বাধ্য কৰোৱা হয়। সাধাৰণতে আমাকো যেতিয়া সৰুতে কোৱা হৈছে যে মেট্ৰিকটো পাছ কৰাৰ পিছত ভালকে পঢ়িব নালাগে, মেট্ৰিকলৈকে কষ্ট। কিন্তু মেট্ৰিক পৰীক্ষাটো ছাত্ৰ ছাত্ৰীৰ মনত এনেকুৱা ধৰণৰ অভিভাৱকসকলে ভৰাই দিছে, বা মেট্ৰিকৰ এটা ধাৰণা তেওঁলোকৰ মনত দি দিছে, সেই ধাৰণাটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলক হতাশ কৰি পেলাই। গতিকে মই এটা কথাই জনাম যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত জীৱনত বহু পৰীক্ষা আহিবলৈ বাকী আছে। এইটো মাত্ৰ এটা সাধাৰণ পৰীক্ষা, গতিকে ইয়াত কিন্তু হতাশ হোৱাৰ প্ৰয়োজন নাই। কিন্তু এইখিনি এটা কথা ঠিক যে অভিভাৱকসকলৰ গাত মই দুখ আছে বুলি এইটো কাৰণে কওঁ। মই এটা কথা বাৰম্বাৰ বিভিন্ন সময়ত উল্লেখ কৰিছো, যিসকলে জানে তেওঁলোকে বিভিন্ন সময়ত দেখিছে, যে মই কওঁ কাষৰ ঘৰৰ যেতিয়া ল'ৰাটোৱে ষ্টেণ্ড কৰে, তেতিয়া কাষৰ ঘৰৰ ছোৱালীজনীক কয় যে আমুকৰ ঘৰৰ ল'ৰাটো দেখিলে ষ্টেণ্ড কৰিলে, তই কি কৰি আছ? গতিকে তই তাতকে আগবাঢ়িব লাগে। তেতিয়া তেনেধৰণৰ এটা কম্পিটিশ্যন আহে। তেতিয়া মই এটা কথা সাধাৰণতে মই কওঁ যে পৰীক্ষাৰ লগত প্ৰতিযোগিতা কৰক, প্ৰতিযোগিতা কাষৰ ঘৰৰ ল'ৰা ছোৱালীৰ লগত নহয়। তেওঁ নিজৰ ছাত্ৰজনে জীৱনত কি কৰি খাব পাৰে, নিজৰ ছাত্ৰজনৰ প্ৰতিভা কি আছে, নিজৰ ল'ৰাজনৰ প্ৰতিভা কি আছে, নিজৰ ছোৱালীজনীৰ প্ৰতিভা কি আছে, প্ৰথম অৱস্থাত অভিভাৱকসকলে সেয়া নিৰীক্ষণ কৰাটো একেবাৰে প্ৰয়োজন আছে। তাৰ বাহিৰে কিন্তু বেলেগ গত্যান্তৰ নহয়। কিন্তু তাকে নকৰি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক কেৱল পাঠ্যক্ৰমৰ মাজেৰে আগবঢ়াই নিয়াৰ যি চেষ্টা কৰিছে, সেয়া কিন্তু একেবাৰে সম্পূৰ্ণৰূপে ভুল। এইখিনিত এটা কথা মই উল্লেখ কৰিব বিচাৰো, পূৰ্বৰ পাঠ্যক্ৰম আৰু আজিৰ পাঠ্যক্ৰম, আজিৰ সমাজ ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আজি কম্পিটিশ্যনৰ যুগ বুলি কোৱা হয়, আজি প্ৰতিযোগিতাৰ যুগ বুলি কোৱা হয়। কিন্তু সেই প্ৰতিযোগিতাৰ যুগত এটা কথা নিশ্চিত যে মাক বাপেকে, অভিভাৱকসকলে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক কিন্তু কাষৰ ঘৰৰ মানুহৰ লগত প্ৰতিযোগিতা কৰিবলৈ শিকাই, বেলেগ এখন পৃথিৱীৰ লগত প্ৰতিযোগিতা কৰিবলৈ কিন্তু শিকোৱা নাই। গতিকে কৰ্মমুখী ছাত্ৰ ছাত্ৰীসকলক কৰ্মমুখী কৰিবলৈ কিন্তু যেনেদৰে প্ৰেৰণা যোগাব লাগিছিল, তাকে নকৰি তেওঁলোকক হতাশগ্ৰস্ত কিছুমান মানসিকতাৰে তেওঁলোকক সৃষ্টি কৰাহে আজিৰ যুগত দেখা পোৱা গৈছে। কিন্তু তাৰ এটা কথা কওঁ যে পূৰ্বৰ কথাবোৰ আমি এতিয়া চাওঁ, পূৰ্বতে কি আছিল, জীৱন আৰু জীৱিকাক সমানে আগবঢ়াই নিব পৰা এটা ব্যৱস্থা আছে। জীৱিকাক সমানে আগবঢ়াই নিয়ে আৰু জীৱনক সমানে আগবঢ়াই নিয়ে। কিন্তু এতিয়া জীৱনক বাদ দি সম্পূৰ্ণৰূপে জীৱিকামুখী কৰি পেলোৱা হৈছে।
কেৱল পাঠ্যপুথি হয় মাৰ্কশ্বিট কেন্দ্ৰিক শিক্ষা ব্যৱস্থা এটাই ছাত্ৰ ছাত্ৰীসকলক ধ্বংস কৰি পেলাইছে ছাত্ৰ ছাত্ৰীসকলক বাধ্য কৰা হৈছে পঢ়িবই লাগিব তো নম্বৰ পাবই লাগিব কিন্তু কি হৈছে আজিৰ সমাজ ব্যৱস্থাত যদি চাওঁ উচ্চ ডিগ্ৰীধাৰীৰ কাৰণে কিন্তু আজি সমাজ ব্যৱস্থাত নিবনুৱাৰ সংখ্যা বাঢ়িছে আমি সকলো শিক্ষিত হ'ব লাগে কিন্তু মই কি কৰি ভাল পাওঁ মোৰ প্ৰতিভা কি আছে প্ৰথম অৱস্থাত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিভা নিজৰ প্ৰশ্ন কৰক 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাক বা 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ আগত তেওঁলোকৰ যিখিনি পাৰদৰ্শিতা আছে বিভিন্ন ধৰণে কোনোবা যদি ইলেক্ট্ৰিকেল কাম কিছুমান কৰিব পাৰে মই দেখিছো তো 10মান শ্ৰেণী যেতিয়া তেওঁলোক উত্তীৰ্ণ হয় মাক বাপেকে জোৰ দিয়ে তেওঁলোকে মানে ছেকেণ্ড ডিভিজন এটা পাই পাছ কৰে তাৰপিছতে কি হয় তেওঁলোকক ডিগ্ৰীলৈ লৈ যোৱা হয় ডিগ্ৰীত লৈ যোৱাৰ পিছত তাৰপিছতে তেওঁলোকক মানে প্ৰেছাৰ এটা দিয়া হয় যে তেওঁ মানে ডিগ্ৰীৰ পাছত স্নাতকোত্তৰলৈ যাব লাগিব তাৰপিছত তেনেধৰণে এটা তেওঁলোকক প্ৰেছাৰ কৰা তাৰপিছত কি হয় তেওঁলোক যেতিয়া এসময়ত তেওঁলোক নিবনুৱা হৈ পৰিব কাৰণ অসমত বা ভাৰতবৰ্ষত চৰকাৰী চাকৰিৰ সংখ্যা যথেষ্ট কম তেতিয়া কি হয় তেওঁলোকৰ যি দক্ষতা আছিল প্ৰশ্ন কৰক যে আমি কি কৰিব পাৰো আচলতে তেওঁৰ দক্ষতা ক'ত আছে পাঠ্যক্ৰমৰ লগতে কিন্তু নিজৰ দক্ষতাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু জীৱনত যদি আগবাঢ়ি যাবলৈ হয় তেতিয়াহ'লে কিন্তু এটা কথা সকলোৱে কয় যে মানে চাকৰিয়ে চাকৰহে সৃষ্টি কৰে মালিকৰ সৃষ্টি নকৰে গতিকে জীৱনত পাঠ্যপুথিৰ যি শিক্ষা জীৱনৰ মাৰ্কশ্বিটৰ যি শিক্ষা তাতকৈ কিন্তু সামাজিক যি শিক্ষা বৌদ্ধিক জগতৰ যি শিক্ষা নিজে কৰ্ম সংস্কৃতিৰ যি শিক্ষা সেই শিক্ষাৰে কিন্তু ল'ৰা ছোৱালীক যদি সমৃদ্ধ কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু এনেধৰণৰ সমস্যাবোৰ নাহে আৰু অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীয়ে বা নিজৰ ল'ৰাটোৱে কি কৰি ভাল পায় সেইটো জনাৰ প্ৰয়োজন তাতকৈ কিন্তু নিজৰ ষ্টেটাছ মেইনটেইন কৰিবলৈ গৈ একাংশ অভিভাৱকে যেনেদৰে ছাত্ৰ ছাত্ৰীসকলক বাধ্য কৰাই পেলাই তেওঁলোকৰ মনৰ ভাৱবোৰ বা তেওঁলোকৰ ভাল লগাবোৰ কাটি আনিবলৈ চেষ্টা কৰিছে সমীচীন নহয় আৰু তাৰ বাবে অসমত বা ভাৰতৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে আৰু তেওঁলোকক হতাশ কৰি পেলোৱা হয় গতিকে মই আহ্বান জনাম যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে যদি এই অনুষ্ঠানটো চায় তেওঁলোকে অন্ততঃ নিজৰ ল'ৰা বা ছোৱালীগৰাকীক বুজিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে যি ভাল পায় তেনেধৰণে তেওঁলোকৰ জীৱনটো আগবঢ়াই নিবৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু তেওঁলোকক সমৰ্থন জনোৱাৰহে প্ৰয়োজন আছে হয় নিশ্চয়কৈ এই বিষয়ে আমি আৰু কথা পাতিম এইখিনিতে মই কমেন্টৰ মাজলৈ আহিছো নমিতা কলিতা বাই লিখিছে সুন্দৰ অনুষ্ঠান ধন্যবাদ মণিকংকনা হাজৰিকাই লিখিছে গুড ধন্যবাদ বৰষা শৰ্মাই চাই আছে তেখেতলৈ ধন্যবাদ যাচিছো তাৰপিছত লিখিছে সুজিত চৰকাৰে লিখিছে নেত্ৰজিৎ দা উঠি অহা তাৰ্কিকসকলে কিদৰে আগবঢ়া উচিত ইতিমধ্যে কৈছে তথাপিও যিহেতু প্ৰশ্নটো আহিছে তথাপি মই অকণমান আপোনাৰ পৰা আকৌ এবাৰ জানিবলৈ বিচাৰিম উঠি অহা তেওঁক ধন্যবাদ তাৰ্কিকসকলে কিদৰে আগবঢ়া উচিত তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো খুব প্ৰাসংগিক এটা প্ৰশ্ন কৰিছে এইখিনিত মই তাৰ পূৰ্বে এটা কথা মই কৈ প্ৰথম কথা মই পূৰ্বতে উল্লেখ কৰিছো যে বৌদ্ধিক চিন্তা চেতনাৰ বাবে আজিৰ ছাত্ৰ সমাজ বা আজিৰ নতুন প্ৰজন্ম তাৰ প্ৰতি আকৰ্ষিত নহয় বুলি বহুতে অভিযোগ কৰে আৰু আমিও চাওঁ ভাল এখন যেতিয়া মিটিং পতা হয় কৰবাত এখন সভা যেতিয়া অনুষ্ঠিত কৰা হয় তাত যেতিয়া ভাল কোনোবা চিন্তা কৰিব পৰা ব্যক্তিক তালৈ আমন্ত্ৰণ জনোৱা হয় তাত কিন্তু মানুহৰ সংখ্যা কম যদি আজি মই গান গাব পাৰিলোহেঁতেন হয়তো চাগে এই অনুষ্ঠানটোত যিসকল দৰ্শক আছে তাতোতকৈ আন একাংশ দৰ্শক ইয়াত জড়িত হলহেঁতেন বা খুব এটা ভাল পালেহেঁতেন যদি মই সুন্দৰ গান গাব জানিলে ঠিক তেনেধৰণে কি হয় মিটিং বা বিভিন্ন ধৰণৰ সামাজিক যিবিলাক অনুষ্ঠান অনুষ্ঠিত কৰা হয় তাত কিন্তু মানুহৰ সংখ্যা বা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি যথেষ্ট সেৰেঙা দেখা যায় বিভিন্ন সময়ত তেওঁলোক নাহে বা আজি যিদৰে বৌদ্ধিক চিন্তা চেতনাৰে বিভিন্ন ধৰণৰ আলোচনা কৰা হয় তাত তেওঁলোক উপস্থিত নহয় আৰু তাৰ পৰিৱৰ্তে কিন্তু মনোৰঞ্জন ধৰ্মী বিভিন্ন ছচিয়েল মিডিয়াৰ যিসমূহ ছচিয়েল মিডিয়াৰ জৰিয়তে জাতি বা সংস্কৃতি ধ্বংস কৰা যিবোৰ মাধ্যম সেই মাধ্যমৰ প্ৰতি আজিৰ ছাত্ৰ ছাত্ৰী বেছি আকৃষ্ট হোৱা দেখা যায় আজিৰ ছাত্ৰ ছাত্ৰী তেনেধৰণৰ আৰু এণ্টাৰটেইনমেণ্ট মনোৰঞ্জন ধৰ্মী যিবোৰ অনুষ্ঠান তাৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় আৰু সুস্থ চিন্তাৰ অভাৱ ইয়াত দুটা কথা মই কৈছো প্ৰথম কথা খুব ভাল গান গাব লাগিব তেতিয়া সেই অনুষ্ঠানটো চাই দ্বিতীয় কথা তাত কোনোবা ছিংগাৰ আহিলে তালৈ যাব কোনোবা যদি তাত এক্টৰ আহে তালৈ যায় সেই অনুষ্ঠানটো চাবলৈ যায় তাত যদি হীৰেণ গোহাঁই ছাৰ কিবা কাৰণত আহে ময়ূৰ বৰা ছাৰ আহে তাত কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা মই কম কলেজৰ বাদ দি বেলেগ অনুষ্ঠানত মই নিজেও দেখিছো পৰাগ কুমাৰ দাসৰ যেতিয়া অনুষ্ঠান কিবা আয়োজন কৰা হয় তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে নগণ্য মনোৰঞ্জন ধৰ্মীক যথেষ্ট সংখ্যক আৰু যিসমূহ জাতীয় স্বকীয়তা আমাৰ ধ্বংস কৰিব পৰা সামাজিক মাধ্যম সেইসমূহৰ প্ৰতি আকৃষ্ট বেছি ছাত্ৰ ছাত্ৰীসকল বা আজিৰ অসমীয়া মানে নতুন প্ৰজন্মই যেনেধৰণে মানে তেওঁলোক আগবাঢ়ি গৈছে সেয়া বা বিভিন্ন প্ৰান্তত একাংশ মই সকলোৰে কথা কোৱা নাই গতিকে সেইখিনি সমীচীন নহয় কিন্তু বৌদ্ধিক সমাজ ব্যৱস্থাৰ কাৰণে নহাৰ পৰিৱৰ্তে কিন্তু আকৌ যদি আমি চাওঁ ৰাজনীতিক জগতৰ লগত জড়িত ৰাজনীতি জগতৰ লগত জড়িত ব্যক্তিসকলৰ ভাষণৰ প্ৰতি আকৃষ্ট হয় কাৰণ তেওঁলোকে মনে সজা কিছুমান ভাষণ দিয়ে গতিকে সেই মনে সজা ভাষণৰ প্ৰতি আকৃষ্ট হয় গতিকে বৌদ্ধিক চিন্তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল বা আজিৰ প্ৰজন্ম আঁতৰি থকাটো একাংশ আঁতৰি আছে যথেষ্ট কম সংখ্যকে তাক আঁকোৱালি লয় তাৰ মূলতে হৈছে যে আমাৰ অসমত যিখিনি সমস্যা হৈ আছে মূল কাৰণটো হৈছে আজিৰ প্ৰজন্মই বৌদ্ধিক চিন্তাৰ প্ৰতি আকৰ্ষিত নহয়
আজিৰ প্ৰজন্ম ৰাজনীতিৰ প্ৰতি আকৰ্ষিত নহয়, আজিৰ প্ৰজন্ম সাহিত্যৰ প্ৰতি আকৰ্ষিত নহয়, আজিৰ প্ৰজন্ম সাংস্কৃতিক লৈ দায়বদ্ধ নহয়, যাৰ বাবে কিন্তু আমাৰ অসমীয়া জাতিটোৰ যে দুৰৱস্থা সেয়া একেবাৰে নিঃসন্দেহে সেইটো সত্য। গতিকে তাৰ ভিতৰতে তৰ্ক কলাটো আহে, কাৰণ তৰ্ক কলাত বৌদ্ধিক চিন্তা চেতনাৰে তৰ্ক কলা সমৃদ্ধ কৰিব পৰা এটা মাধ্যম, তৰ্ক কলাৰ জৰিয়তে জীৱনত নিজক প্ৰতিষ্ঠা কৰিব পৰা এটা মাধ্যম। আৰু তৰ্ক কলা, মই এজন যদি তাৰ্কিক হয় তেতিয়াহ'লে মই জীৱনত হয়তো সাহসী হৈ থিয় হ'ব পাৰিম, মই নিজে যুক্তিবাদী এজন মানুহ হ'ব পাৰিম। যুক্তিবাদী মানুহৰ সংখ্যা কম হোৱাৰ বাবে আজি সমাজ ব্যৱস্থাত কিন্তু আমি বিভিন্ন ধৰণৰ যিসমূহ হতাশজনিত বিভিন্ন মানে জাতীয় সমস্যাক লৈ হতাশ হৈছিল, তাৰ মূল কাৰণ কিন্তু আমি বৌদ্ধিকভাৱে শক্তিশালী নহয়, যাৰ বাবে একাংশ মানে মনে সজা কথা কোৱা ব্যক্তিয়ে তাৰ সেই ব্যৱস্থাটোৰ মানে ফাইদা উঠাব পাৰে। গতিকে মই যিজনে মোক এই প্ৰশ্নটো কৰিছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। এটা কথাই কওঁ যে আজিৰ অসমত তৰ্ক প্ৰতিযোগিতাৰ সংখ্যা যথেষ্ট বাঢ়িছে, কিন্তু সেইমতে তাৰ্কিকৰ সংখ্যা যথেষ্ট কম। আজিৰ অসমত তাৰ্কিকৰ সংখ্যা যথেষ্ট কম, তৰ্ক প্ৰতিযোগিতা চাবলৈও নাহে ল'ৰা ছোৱালীয়ে, আৰু তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো যথেষ্ট দূৰৰে কথা। তেওঁলোকে মানে কি হয়, মাইক্ৰফোনটোত কথা কোৱাৰ সাহস এটা নাথাকে। মই ভাবো যে তেওঁলোকক আহ্বান জনাম, ভৱিষ্যত জীৱনত তেওঁলোকৰ প্ৰয়োজন আছে, সমাজ জীৱনত তেওঁলোকৰ প্ৰয়োজন আছে, প্ৰতিজন মানুহৰে প্ৰয়োজন আছে, কিন্তু তৰ্ক প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰক সকলোৱে, যিসকলে বিচাৰে তেওঁলোকে আগবাঢ়ি আহক, তেওঁলোকে যুক্তিনিষ্ঠ যিখিনি যুক্তিবাদী চিন্তাৰে তেওঁলোক আগবাঢ়ি আহক, আমি আছো, সমৰ্থন জনাম, প্ৰতিজন মানুহে সমৰ্থন জনাব। মই ভাবো যদি তাৰ্কিকৰ সংখ্যা অসমত বাঢ়ে, অনাগত দিনত আমি জাতীয় সমস্যাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নহব। হয়, ধন্যবাদ। আৰু এটা প্ৰশ্ন আহিছে, আকৌ আহিছে সেই প্ৰশ্নটি, বাগজানৰ কাণ্ডৰ ওপৰত অলপ কওক। নিশ্চয় আকৌ এবাৰ শুনিব বিচাৰিম এইখিনি, যিহেতু যথেষ্টজনে সুধি আছে। অকণমান বাগজান কাণ্ডৰ ওপৰত অলপ আপুনি কোৱাটো বিচাৰিছে, যিহেতু মৰ্মান্তিক ঘটনা এটা হৈ আছে আজি অসমত। বাহিৰত হোৱাহেঁতেন ইতিমধ্যে চৰ্চিত হৈ গ'লহেঁতেন, অসমত হোৱাহেঁতেন অকণমান আমি সেইবোৰৰ পৰা আঁতৰি আছো। গতিকে আপুনি অকণমান ৰাইজৰ প্ৰতি এইখিনি কথাখিনি জনাই দিয়কচোন। সংবাদ মাধ্যমৰ কৰ্মী হিচাপে এটা কথা গম পাওঁ যে বাগজানত আজি বিগত 13টা দিন, কালি দিনটোলৈকে 13 দিন হৈছিল, আজি মই যিমান দূৰ গম পাওঁ 14টা দিন, 13টা দিনলৈকে তাত গেছ নিৰ্গত হৈ আছিল, মানুহে প্ৰতিবাদ কৰিছিল, কিন্তু সেই প্ৰতিবাদটোৱে যেনে ধৰণৰ গুৰুত্ব পাব লাগিছিল মোৰ দৃষ্টিত সেই গুৰুত্বটো কিন্তু পোৱা নাছিল। মানুহখিনিয়ে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষক তেওঁলোকৰ যি মানে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে আহ্বান জনাইছিল। তেওঁলোকে আৰু এটা কথাও কৈছিল যে অইল ইণ্ডিয়া কৰ্তৃপক্ষক তেওঁলোকে কৈছিল যে আমাক ক্ষতিপূৰণ দিব লাগে। বিভিন্ন সময়ত প্ৰতিবাদ হৈছে, আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে বাতৰি পৰিৱেশন কৰিছো কাৰণে এই কথাটো গম পাওঁ। কিন্তু আজি পুৱাৰ ভাগত যি ঘটনা সংঘটিত হল, এক মৰ্মান্তিক ঘটনা, কাৰণ তাত এটা বৃহৎ অগ্নিকাণ্ড, 4-5 কিলোমিটাৰ অঞ্চল জুৰি অগ্নিকাণ্ড হোৱাৰ খবৰ আমি এই মুহূৰ্তত পাইছো। গতিকে এখন গাঁওখন মানে ধ্বংস হোৱাৰ দিশে গতি কৰিছে, মানুহবোৰ শংকিত হৈ পৰিছে, আৰু অসম চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই কথাত তেওঁলোকে যিটো মোৰ পৰা জানিব বিচাৰিছে, মই এটা কথা কওঁ যে বিগত 13টা দিনে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ এটা হেমাহিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হল বুলি মনে কয়, আৰু বিভিন্ন সকল মানুহে সেই কথা উল্লেখ কৰি আছে। তো অইল ইণ্ডিয়া যদি গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে বাগজানত আজিৰ ঘটনাটো সংঘটিত নহলহেঁতেন। কিন্তু বাগজানৰ যি ঘটনা সংঘটিত হৈছে তাৰ মানুহখিনি আতংকিত হৈ গৈছে। সেই কথা বিগত 13টা দিনে মানুহখিনিয়ে গম পায়, কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষ 13 দিনে হয়তো এই কথাটোৰ ওপৰত বা এই ব্যৱস্থাটোৰ ওপৰত কিবা এটা ব্যৱস্থা কৰিব লাগিছিল, কিন্তু তেওঁলোকে নকৰিলে, যাৰ বাবে হয়তো আজি এই দুৰৱস্থা হৈছে। কিন্তু তাৰ ক্ষেত্ৰতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছো, অইল ইণ্ডিয়াৰ তৰফৰ পৰা আজি যিহেতু কিছু সময়ৰ পূৰ্বে মই এটা মন্তব্য তেওঁলোকৰ পৰা শুনিছিলো, তেওঁলোকে জনাইছে যে দেওবাৰলৈকে জুইৰ ভিতৰত জুই নিৰ্বাপিত কৰিম বুলি তেওঁলোকে মন্তব্য কৰিছে। অৰ্থাৎ দেওবাৰলৈকে জুই জ্বলি থকাৰ সম্ভাৱনা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাইছে। কিন্তু বিভিন্ন সময়ত তেওঁলোকে নিশ্চিতভাৱে কাৰিকৰী দিশত তেওঁলোক আগবঢ়া, গতিকে তেওঁলোকে আগতীয়াকে এই বিষয়ে হয়তো গম পায় যে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হব পাৰে বা এনেকুৱা ধৰণৰ কিবা হব পাৰে। গতিকে তেওঁলোকে, মই ভাবো যে সেই সময়ছোৱাত তেওঁলোকে যথেষ্টভাৱে তেওঁলোকে মানুহখিনিৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। কিন্তু অসমত অত্যাধুনিক সঁজুলিৰ যি দুৰৱস্থা, সেই দুৰৱস্থা প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি সেই কামটো তেওঁলোকে কৰিব লাগিছিল। যদি দুৰৱস্থা নহলহেঁতেন তেতিয়াহ'লে ছিংগাপুৰৰ পৰা বিশেষজ্ঞ আনিব লগা নহলহেঁতেন আৰু 13টা দিনৰ পাছত। গতিকে অইল ইণ্ডিয়াৰ যি ঘটনা সংঘটিত হৈছে বাগজানত, সেই ঘটনাটোৱে মৰ্মাহত হৈ পৰিছে। ইয়াৰ আগতে দিকমতো এটা ঘটনা সংঘটিত হৈছিল 14-13 বছৰৰ পূৰ্বে, সেইটো এটা ভয়ংকৰ ঘটনা। ইয়াৰ পিছত এই ঘটনাটো হল, আৰু ইয়াৰ পাছত যাতে আন কিবা ঘটনা সংঘটিত নহওক সেই কথাটোৱে মই আহ্বান জনাম আৰু সেই কথাটোৱে আশা কৰিম, আৰু সকলো ভালে থাকক। কিন্তু অইল ইণ্ডিয়াৰ যি ঘটনা সংঘটিত হৈছে তাৰ ওপৰত যদি আৰু বিশেষ কিবা জানিব লাগে, তেতিয়া আপোনালোকে ডাইৰেক্টলি যদি প্ৰশ্নটো সোধে তাৰ উত্তৰটো মই দিব পাৰিম।
গতিকে মই যিখিনি জানো সেই কথাটো মই থুলমূলকৈ জনাইছো আৰু বাকী যদি কিবা প্ৰশ্ন সোধে মই তেতিয়া নিশ্চয় জনাব পাৰিম কিন্তু কথাটো হৈছে যে অইল ইণ্ডিয়াৰ যি এটা গাফিলতি বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে আৰু অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এইটো হৈছে বুলি আমিও শুনিছো গতিকে মই ভাবো যে উচিত তদন্ত হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু মানুহখিনি সুৰক্ষিত হৈ থাকিব আৰু তেওঁলোক ভালে থাকক সেইটো মই কামনা কৰিছো হয় অতি সোনকালে যিমান পাৰে সোনকালে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু বাগজানবাসী কুশলে থাকক তাকে আমি কামনা কৰিছো নতুন প্ৰশ্ন এটিলৈ আহিছো দিব্যজ্যোতি ফুকনে লিখিছে নেত্ৰ তোমাৰ কথনভংগী সুৰ দেহৰ প্ৰকাশভংগী খুবেই সুন্দৰ প্ৰতিটো শব্দত যুক্তিৰ প্ৰাণ প্ৰাচুৰ্যৰে ভৰা সকলো যুক্তিৰ মই পূৰ্ণ সমৰ্থন জনাও এতিয়া কথা হ'ল তুমি বা তোমাৰ দৰে ভবা কথাবোৰৰ আদৰ্শক বহুজনে বাওপন্থী বুলি ক'ব খোজে বা সম্ভৱতঃ তোমাকো বহু লোকে কথাষাৰ কৈছে আজি তুমি আৰু তোমাৰ বাওপন্থী বোলা সত্তাক কিমান প্ৰাসংগিক বুলি ভাবা খুব বিতৰ্কিত প্ৰশ্ন হয় ধন্যবাদ জ্ঞাপন আৰু এটা কৰিছো প্ৰশ্ন আহিছে মই আৰু এটা প্ৰশ্ন লৈ লওঁ নেকি লৈ হয় লওঁ কওক কৈ লওক ধন্যবাদ জ্ঞাপন কৰিছো যিগৰাকীয়ে মোক এই প্ৰশ্নটো কৰিছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আপুনি যি অভিযোগ মোক উত্থাপন কৰিছে সেই অভিযোগটো বহুতে কয় আচলতে আমি তৰ্ক কৰিবলৈ শিকিলো জীৱনত আমি যুক্তিৰে কথা ক'বলৈ শিকিলো গতিকে চকু মুদি থকাত অলপ আমাৰ অসুবিধা হয় আমি কিছুমান কথা যেতিয়া ভুল দেখো তাত মাত মাতিবলৈ আমি চেষ্টা কৰো বদ্ধপৰিকৰ বিভিন্ন সময়তো সংবাদ মাধ্যমত তেতিয়া কৰ্মী হিচাপে যোগদান কৰা নাছিলো তাৰ পূৰ্বে সংবাদ মাধ্যমত টেলিভিশ্যনৰ যিখিনি টক শ্ব' আছিল তাত অংশগ্ৰহণ কৰোঁতে এনেধৰণৰ মন্তব্য কৰোঁ মিটিঙত বা বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানত কথাখিনিত আমি খুব সুস্থিৰভাৱে আৰু সাহসেৰে প্ৰতিটো শব্দৰ প্ৰত্যুত্তৰ দি আহিছো কিন্তু তাৰ কাৰণে একাংশই কিন্তু বাওপন্থী বুলি কয় বিগত সময়ছোৱাত এই বছৰ নহয় বিগত সময়ছোৱাত আমি যথেষ্ট আন্দোলনৰ লগত জড়িত মই জানে বিভিন্নজনে গতিকে সেই সময়ছোৱাতো মই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিলো এতিয়া কথাটো হ'ল এচাম মানুহ আছে গতিকে তেওঁলোকৰ হাতত বিশেষ যুক্তি নাথাকে একাংশ মানুহ আছে তেওঁলোকৰ হাতত সুস্থ চিন্তাৰ অভাৱ তেওঁলোকে চিন্তাও কৰিব নোৱাৰে আৰু অন্য লোকে যেতিয়া এটা যি বিষয়ত যেতিয়া যুক্তিৰে মাত মাতে বা সাহসেৰে মাত মাতে তেতিয়াহ'লে তেওঁকতো ডাউন দিব লাগে বা তেওঁক তললৈ লৈ যাব লাগে তাৰ এটা তেওঁলোকৰ ধাৰণা থাকে গতিকে তেওঁলোকে বাওপন্থী চিন্তাধাৰা বুলি কৈ লৈ যায় কিন্তু সুপন্থী আৰু বাওপন্থী ধাৰণাটো মই একেবাৰে মই নক্ষাত কৰিছো মোৰ ক্ষেত্ৰত সুপন্থী বাওপন্থীৰ কোনো ধাৰণা নাই কিন্তু জাতীয় জীৱনৰ যিকোনো কথাত বা সমাজৰ যিকোনো কথাত মাত মতাৰ এটা দায়িত্ব আৰু এটা কৰ্তব্য বুলি মই ভাবো গতিকে সেইকাৰণে মই মাত মাতো আৰু তাত একাংশই কিন্তু আপুনি কোৱাৰ দৰে মোক বাওপন্থী সজাবলৈ চেষ্টা কৰে কিন্তু তেওঁলোকে বাওপন্থী সজাবলৈ চেষ্টা কৰিলেও তেওঁলোক বিফল বুলিয়ে মই ভাবিম কাৰণ তেওঁলোকে সফল হ'ব নোৱাৰিব আমি বাওপন্থী যদি ভাবে মই বাওপন্থী বুলিও তেওঁলোকে যদি মানি লওক কিন্তু অনাগত দিনত আমি সেইসমূহ কথাত যিখিনিত মানে মাত মাতিবলগীয়া বুলি হয় তাত মাত মাতি যাম আৰু আজিও মাত মাতি আহিছো হয় আৰু এটি প্ৰশ্ন আহিছে প্ৰজন্মা চহৰীয়া বাৰ পৰা সংবাদকৰ্মী সংবাদদাতা সংবাদ পঢ়োতা ইত্যাদি ইত্যাদি সংবাদ মাধ্যমৰ লগত জড়িত হিচাপে আপুনি নিজকে কি বুলি চিনাকি দি ভাল পাব নে সাংবাদিক বুলি ক'ব বিচাৰে হয় মোক যেতিয়া তেওঁ কৈছে মই নিজকে এজন সংবাদকৰ্মী বুলি ভাবো আৰু সংবাদকৰ্মী আচলতে মই শিকি আছো আৰু শিকিটো জীৱনত কেতিয়াও শেষ নহয় সংবাদকৰ্মী আৰু সাংবাদিকৰ মাজত বিশেষ পাৰ্থক্য আছে বুলিও মই নাভাবো সংবাদ ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিজনকে মানে সাংবাদিক বুলি কোৱা হয় আৰু কিন্তু আজিৰ সমাজ ব্যৱস্থা যদি চাওঁ আজিৰ দিনত কিন্তু প্ৰতিজন মানুহে একোজন সাংবাদিক কাৰণ প্ৰতিজন মানুহে খুব আগতে খবৰ দিয়াৰ এটা প্ৰতিযোগিতা চলে আৰু সেই খবৰ দিয়াৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ কাৰণে কিন্তু সামাজিক মাধ্যমত কিছুমান সময়ত কিছুমান ভুল বাতৰি প্ৰকাশ হয় আৰু যিটো কিন্তু সাংবাদিকতাৰ জগতখনৰ লগত নিজক প্ৰতিযোগিতা কৰিবলৈ এজন সংবাদকৰ্মী হিচাপে প্ৰতিজন মানুহে নিজক ভাবি লোৱাটো কিন্তু এডোখৰ এটা কোনোবাখিনিত মই ভাবো যে তেওঁলোকে ভুল বুলিও মই কোনোবাখিনিত অনুভৱ কৰো কিন্তু প্ৰতিজন মানুহে আজিৰ দিনত কিন্তু সাংবাদিক হিচাপে কাম কৰিবলৈ যায় আৰু সাংবাদিক আৰু সংবাদকৰ্মী তেনেকে গোটেই কথাটোৰ দ্বাৰা যদি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মই ক'ব বিচাৰো কিন্তু আজিৰ প্ৰতিজন মানুহে সাংবাদিক হিচাপে কৰ্মৰত বুলি মই ভাবো কাৰণ ছচিয়েল মিডিয়াত প্ৰতিজন মানুহে চবতকে আগত খবৰটো দিয়াৰ এটা প্ৰতিযোগিতাত নামে চেটেলাইট চেনেল কেইটাত অহাৰ আগত বা ৱেব পৰ্টেল কেইটাত অহাৰ আগত কিন্তু ফেচবুকত সাধাৰণতে খবৰ ঘূৰে ভূমিকম্প আহিলে আমি সাধাৰণতে জোকাৰণটো অনুভৱ কৰিছো নাই তাতকৈ আমি পূৰ্বতে আমি তাৰ পাছতে আমি ফেচবুকটো খুলি চাওঁ হয়তো কোনোবাই তাত খবৰটো দিছে যে ভূমিকম্প আহিছে গতিকে খবৰ দিয়াটোৱে সাংবাদিকৰ দায়িত্ব গতিকে আপুনিও যদি খবৰ দিছে বা প্ৰতিজন মানুহৰ যদি খবৰ দিছে তেওঁ একজন সাংবাদিক হিচাপে কাম কৰিবলৈ গৈছে কিন্তু তেওঁলোক মই ভাবো যে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে সাংবাদিকৰ কিছুমান দায়িত্ব থাকে আৰু বহুতে কয় বা সাংবাদিকে যেতিয়া এটা বাতৰি সম্প্ৰচাৰ কৰে তেওঁলোকে
মই ভাবো যে কেতিয়াবা কি বা কাৰোবাৰ ক্ষেত্ৰত ভুল হয় শুদ্ধ হয় মই নাজানো, কিন্তু মই যিমান দূৰ জানো সাংবাদিক এজনে যেতিয়া বাতৰিটো পৰিৱেশন কৰে তেতিয়াহ'লে তেওঁ বাতৰিটোৰ উৎসটো কিন্তু প্ৰথম অৱস্থাত বিচাৰি লয়, সেইটো সাংবাদিকৰ দায়িত্ব, সেই কামটো তেওঁলোকে কৰিলে। কিন্তু সামাজিক মাধ্যমত যিসকল মানুহে মানে নিজকে সাংবাদিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যায় তেওঁলোকে কিন্তু তেনেধৰণৰ কামবোৰ নকৰে, ফটো এখন পালে তাক লগালগ শ্বেয়াৰ কৰি দিলে বা দি দিলে যে এইটো এনেকুৱা ধৰণৰ খবৰ। গতিকে তেনেধৰণৰ কামবোৰ কৰাৰ আগত অন্ততঃ সাৱধান হওক আৰু সকলো আগবাঢ়ি গৈছে আৰু তেনেধৰণে সামাজিক মাধ্যমত যেনেকে আগবাঢ়ি গৈছে বৌদ্ধিক জগততো আগবাঢ়ি যাওক আৰু শিক্ষাতকে বৌদ্ধিক জগতৰ আৰু জীৱনত মানুহ হিচাপে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰতিজন মানুহৰ প্ৰয়োজন আছে, সকলোৰে অৱদান সমাজ ব্যৱস্থাত লাগিব। গতিকে সকলো আগবাঢ়ি যাওক আৰু বৌদ্ধিক চিন্তা চৰ্চাৰে আগবাঢ়ি যাওক, তেতিয়াহ'লে এনেধৰণৰ ভুলবোৰ নহ'ব। আৰু মোক তেওঁ যিটো প্ৰশ্ন কৰিছে মই নিজকে সংবাদ কৰ্মী হিচাপে এই মুহূৰ্তত ভাবো আৰু মই শিকাৰো। হয়, মই আশা কৰিছো প্ৰজন্মা চহৰীয়া বাই তেখেতৰ উত্তৰটি বিচাৰি পাইছে। আৰু এইখিনিতে আৰু এটা প্ৰশ্ন আহিছে ছবিন তামুলীৰ পৰা, বোকা ছটিওৱা ৰাজনীতি নিবনুৱা সমস্যাৰ কাৰণ হ'ব পাৰে নেকি? হয়, যিমান পাৰে ছুটিকে ক'ব আমাৰ। হয়, বোকা ছটিওৱা ৰাজনীতিটো কথালে মই নাযাওঁ। নিবনুৱা সমস্যা হোৱাৰ মূল কাৰণটো মই ভাবো যে আমাৰ নিবনুৱা সমস্যা হোৱাৰ মূল কাৰণটো আমাৰ মাজতেই মই কোনোবাখিনি দুখ বিচাৰি পাওঁ। চৰকাৰে সকলো কাম চৰকাৰে কৰিব, চৰকাৰৰ ওপৰত আশা নকৰাই ভাল। আৰু চৰকাৰী চাকৰি এটা মানে ওপৰতে আশা কৰি থকাটো আমাৰ প্ৰজন্মৰ মই ভাবো কোনোবাখিনিত আমাৰ প্ৰজন্মই তেনেধৰণে চৰকাৰী চাকৰি এটাতে আশা কৰি থকাটো কোনোবাখিনিত বৰ সমীচীন নহয়। গতিকে কৰ্মমুখী যিটো চিন্তা চেতনা, কৰ্মমুখী চিন্তা চেতনা আগবাঢ়ি আহক আৰু বিভিন্ন কাম আছে, বিভিন্ন ব্যৱস্থা আছে য'ত আপুনি নিজেও কাম কৰিব পাৰে আৰু নিজে কাম কৰি আনক আগবঢ়াই দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ উদাহৰণ বহুত আছে। আপুনি নিজৰ প্ৰতিভাটো প্ৰথমতে বিচাৰক, আপুনি ক'ত সফল আপুনি প্ৰতিভাটো বিচাৰি লওক, তাৰপিছত আপুনি কাম কৰক। কিন্তু আপুনি এনেকুৱা নহব যে লোকৰ ওপৰত নিৰ্ভৰশীল হবলৈ চেষ্টা নকৰিব। যদি লোকৰ ওপৰত নিৰ্ভৰশীল হবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু অসমত বা সমাজত নিবনুৱাৰ সংখ্যাটো বৃদ্ধি পাব। গতিকে আপুনি কাম কৰিবলৈ আগবাঢ়ি আহক। আপুনি যদি ভাবে যে মই এজন ৰাজনীতিবিদ হ'ব পৰাকে যোগ্য, আপুনি ৰাজনীতি জগতলৈ আহক। যদি আপুনি ভাবে যে মই এজন সাহিত্যিক হোৱাৰ যোগ্য, সাহিত্য জগতলৈ আহক। যদি আপুনি ভাবে যে মই এখন দোকান চলিব পাৰো, তেতিয়া দোকান দিবলৈ আহক। গতিকে আশা নকৰি, চৰকাৰৰ ওপৰত আশা নকৰি আপুনি যদি নিজে নিজৰ বা দক্ষতা বিচাৰি যদি আপুনি তেতিয়াহ'লে নিবনুৱা সমস্যাটোলৈ বোকা ছটিওৱা ৰাজনীতিৰ প্ৰশ্ন উত্থাপন নহয়। হয়, বিকাশ মহন্তই লিখিছে সুন্দৰ অনুষ্ঠান, দীপজ্যোতি নাথে চাই আছে, বাসুদেৱ দাসেও চাই আছে, নীলাঞ্জন শৰ্মাই চাই আছে, দিব্যজ্যোতি ফুকনে তেখেতৰ প্ৰশ্নটো আমি লৈছো ইতিমধ্যে। আৰু নীলিম আকাশ বৰাই লিখিছে নেটৱৰ্ক, তোমাক গ্ৰুপ যোগেদি আকৌ লগ পাম বুলি আশা কৰিছো আৰু বিভিন্ন বিষয় হাতত লৈ। নিশ্চয়কৈ। তৰ্ক প্ৰতিযোগিতা প্ৰাঞ্জল প্ৰতিম ডেকা, তেখেত এগৰাকী উদীয়মান তাৰ্কিক। তেখেতে লিখিছে তৰ্ক প্ৰতিযোগিতাৰ বিভিন্ন মঞ্চত আপোনাক অন্তৰংগভাৱে পাইছো, সাংঘাতিক চিৰিয়াছ এজন তাৰ্কিক আপুনি। এতিয়া মোৰ প্ৰশ্নটো হ'ল অসমৰ তৰ্ক জগতৰ কোনটো কথাই আপোনাক ব্যথিত কৰে? প্ৰাঞ্জল প্ৰতিম, ধন্যবাদ। তুমি এজন ভাল তাৰ্কিক আৰু উঠি অহা তৰ্ক ক্ষেত্ৰখনত তুমি আগবঢ়াই নিবা বুলি আমি আশা কৰো। তোমালোকৰ নিচিনা তাৰ্কিকৰ প্ৰয়োজন আছে। কিন্তু তুমি যিটো কথা ক'লা মই আচলতে চিন্তিত এইটোতে হওঁ, কাৰণ অসমত মই ক'লো যে অসমত পূৰ্বৰ তুলনাত তাৰ্কিকৰ সংখ্যা বাঢ়িছে। কিন্তু আমি যদি চাবলৈ যাওঁ আজি অসমৰ ৰাজনীতিৰ এজন মানে ভাল ৰাজনীতিবিদ যদি কওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন তাৰ্কিক আছে, ভাল তাৰ্কিক আছিল। আৰু তেনেধৰণে যদি আপুনি চাবলৈ যায় বিভিন্নজন মানুহক লগ পাব বিভিন্ন ক্ষেত্ৰত, আৰু সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে সৰহসংখ্যকে কিন্তু তৰ্কৰ ক্ষেত্ৰখনৰ লগত জড়িত। কিন্তু সেই মানুহখিনিৰ তুলনাত কিন্তু আজিৰ যুগত তাৰ্কিকৰ সংখ্যা খুব কমিছে। তাৰ এটাই কাৰণ বুলি মই ভাবো যে মানুহে মানে বৌদ্ধিক চিন্তাৰকৈ সামাজিক চিন্তিত হৈ পৰো। মই ভাবো যে তাৰ্কিকৰ সংখ্যা যদি কমে তেতিয়াহ'লে সমাজৰ কাৰণে ভাল খবৰ নহ'ব বা সুখদায়ক নহ'ব। গতিকে তাৰ্কিকৰ সংখ্যা বঢ়াব লাগিব, যিহেতু আমি অসমত প্লেটফৰ্ম যথেষ্ট আমি পাইছো, যথেষ্ট অসমত তৰ্ক প্ৰতিযোগিতা বৃদ্ধি পাইছে। গতিকে তাৰ্কিকৰ সংখ্যা কমাটোৱে আচলতে মই তৰ্ক ক্ষেত্ৰখনত মই চিন্তিত হৈ পৰো। আৰু ইয়াৰ জাতিৰ বাবে এটা বা জাতীয় বা বৌদ্ধিক সমাজৰ বাবে বা বৌদ্ধিক জগতৰ বাবে সেইটো কিন্তু এটা পৰিতাপৰ কথা হ'ব যদি তাৰ্কিকৰ সংখ্যা কমে, মই অনুভৱ কৰো।
যিহেতু সামাজিক মাধ্যমৰ কথা ওলালে, এইখিনিতে মোৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ যে যিকোনো কথাই সামাজিক মাধ্যমত কোৱাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হয়, আৰু বিশেষকৈ বিতৰ্কটো হয় আমি মানুহজনক ব্যক্তিগতভাৱে তেওঁৰ বিষয়ে একো নজনাকৈ আমি আক্ৰমণ কৰিবলৈ লওঁ, তথাকথিত ট্ৰল কৰিবলৈ লওঁ। তেখেতক মানসিকভাৱে কিমান ভাগি পেলাব পাৰে আমি সেইটো বোধগম্য নহয় আমাৰ। এই ক্ষেত্ৰত আপুনি কি ক'ব? বিভিন্ন বিষয় এটাত লৈ ট্ৰল কৰাটো এটা আচলতে মানে ট্ৰল কোনে কৰে, একাংশ মানুহে ট্ৰল কৰে, চবেই ট্ৰল নকৰে, সুস্থ চিন্তা কৰা চবে মানুহে ট্ৰল নকৰে। নকৰে। গতিকে সেই ক্ষেত্ৰতো আপুনি বৌদ্ধিক চিন্তা চেতনাটো কিন্তু সেইখিনিতো আহিব। বৌদ্ধিক চিন্তা চেতনাৰ অভাৱৰ বাবেই মানুহে কিন্তু কাৰোবাক ট্ৰল কৰে। আৰু ট্ৰল কোনে কৰে? যাৰ ঘৰত কোনো কাম নাথাকে, এদিন যিকোনো সময়ত মোবাইলটো হাতত লৈ বহি থাকে, গতিকে তেওঁতো ট্ৰল কৰিব লাগিব। বাকী যিবিলাকৰ হাতত সময় থাকে, যিবিলাকে কাম কৰিব বিচাৰে, তেওঁলোকৰ হাতততো ট্ৰল কৰাৰ কোনো সময় নাথাকে। ট্ৰল কৰি পেলাই মানুহ এজনক দিয়াত মানে এটা তেওঁক অপমান কৰাতকৈ বা অপমানজনক ভাৱে কৰাতকৈ তেওঁ প্ৰতিজন মানুহে যদি বিশেষ ছচিয়েল মিডিয়া এনেধৰণৰ কাম কিছুমানো আছে যাৰ জৰিয়তে আমি এখন সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগবাঢ়িব পাৰো। তাত সেই সময়খিনি তাত দিলে বেছি ভাল বুলি মই ভাবো, এজন মানুহক অপমান কৰাতকৈ। কাৰণ সেই মানুহজনক অপমান কৰাৰ আগত ভাবি ল'ব লাগে যে সেই যিজন মানুহ অপমান কৰিছে তেওঁ ব্যক্তিগতভাৱে তেওঁৰ জীৱনত তেওঁ কি। প্ৰথম অৱস্থাত নিজক প্ৰতিষ্ঠা নকৰাকৈ কোনোবা এজন মানুহক ট্ৰল দিয়াটো কোনো কাৰণতে সমীচীন নহয়। আৰু মানুহক যদি ট্ৰল দিবলৈ মন আছে ট্ৰল দিয়ক, কিন্তু গঠনমূলক চিন্তাৰে। মানুহ এজনক আমাৰ কি হৈছে সোঁতত উটি যোৱাৰ যি চৰিত্ৰ বা সোঁতত উটি যোৱাৰ যি আমাৰ ধাৰণা, সেই ধাৰণাটো আজিৰ প্ৰজন্মৰ আছে। আমি কোনোবা এটাই কথা এটা ক'লে আমি মানিলো, কোনোবা এজন ট্ৰল দিছে তাৰ পাছত আমি ট্ৰল দিবলৈ আৰম্ভ কৰিছো। প্ৰথম কথাটো হৈছে আপুনি গঠনমূলক তেওঁক সমালোচনা কৰক, তেওঁ গঠনমূলক সমালোচনা কৰক, তেওঁক ভাল বেয়া যিকোনো দুইটা দিশ আপুনি একত্ৰিত কৰি লওক আৰু তাৰপিছত তেওঁক সমালোচনা কৰক। তেওঁক নিগেটিভ আৰু পজিটিভ কোনোবা এটা চাইডত আপুনি যাবলৈ চেষ্টা নকৰিব। তেওঁক যদি কয় যে আপুনি ভাল কৰিছে, খুব ভাল, খুব ভাল, আপুনি ভালটো সমৰ্থন জনাওক, কিন্তু এনেকে নহয় যে একদম তেওঁৱেই ভাল কৰিছে বেলেগে কোনো ভাল কৰা নাই, তেওঁ বেয়া কৰিছে, তেওঁ ইমানেই বেয়া কৰিছে, তেনেকুৱা ধৰণৰ মন্তব্য নিদি সমাজৰ যিখিনি ভাল কামত ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি তাত ব্যৱহাৰ, গঠনমূলক সমালোচনা কৰক। অনাগত দিনত যাতে তেওঁ নিজৰ ভুলবোৰ বুজি পায়, তেওঁ ভুল কৰিলে ভুলবোৰ বুজি পায়, শুদ্ধ কৰিলে শুদ্ধবোৰ বুজি পায়, আৰু অনাগত দিনত তেওঁ এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা হওক, তাৰ বাবে গঠনমূলক সমালোচনা কৰক, ট্ৰল নকৰিব। হয়, আচলতে মানুহৰ পৰা যথেষ্ট সঁহাৰি পাইছো আমি আজি লাইভ অনুষ্ঠানটোত। বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ হাতত আহি আছে। জানু দত্তই লিখিছে, আপুনি এজন সাংবাদিক হিচাপে পৰাগ কুমাৰ দাস দেৱৰ চিন্তা আদৰ্শৰ বিষয়ে কিদৰে আলোচনা? পৰাগ কুমাৰ দাসৰ নাম লোৱাৰ আগতে আমাৰ হয়তো আমি তেওঁৰ নাম লোৱাৰ যোগ্যতা আছে বুলি আমাৰ নাভাবো। কাৰণ তেওঁ এজন অসমৰ জাতীয় জীৱনৰ এজন প্ৰতিষ্ঠিত সাংবাদিক আছিল সেই সময়ত, আৰু তেওঁ এজন দেশপ্ৰেমিক আছিল, তেওঁ জাতিপ্ৰেমী আছিল। গতিকে পৰাগ কুমাৰ দাসৰ চিন্তা চেতনাক একেবাৰে প্ৰয়োজন আছে। পৰাগ কুমাৰ দাসৰ যদি গ্ৰন্থ সকলোৱে পঢ়িছে তেতিয়াহ'লে বুজি পাব স্বাধীন অসমৰ অৰ্থনীতি খনেই প্ৰকৃত অৰ্থত অসমীয়া জাতিটোক কেনেদৰে কৰ্মমুখী হবলৈ শিকাইছিল, সেই কথা চবেই অনুভৱ কৰিব পাৰিব। গতিকে পৰাগ কুমাৰ দাসৰ চিন্তা চেতনা কিন্তু প্ৰতিজন সাংবাদিকৰ বুলি নহয়, প্ৰতিজন মানুহে কিন্তু পৰাগ কুমাৰ দাসৰ চিন্তা চেতনাক আগবঢ়াই নিব লাগে। পৰাগ কুমাৰ দাসৰ চিন্তা চেতনাক যদি আগবঢ়াই নিব পাৰে, তেতিয়াহ'লে মই ভাবো যে অসমত আৰু কোনোবাই যে মিছা কথাৰ ফুলজাৰি মাৰিব আৰু আমি বহি হাততালি বজাম, সেই দিনটো অসমত কোনোদিন নাহিব। অসমৰ জাতীয় জীৱনৰ যিবোৰ ক্ষতি হৈছে, সেই ক্ষতিবোৰক লৈ কোনোবাই আমাক টুপি পিন্ধাব আৰু আমি টুপিটো পিন্ধি বহি থাকিম, তাৰপিছত দুদিনমানৰ পিছত ছচিয়েল মিডিয়াত আমি তেওঁক সমালোচনা কৰিম, তেনেদিন নাহিব। প্ৰতিজন মানুহে সুস্থ চিন্তাৰ অধিকাৰী হ'ব, আৰু অনাগত দিনত পৰাগ কুমাৰ দাসক যদি সকলোৱে আদৰ্শ হিচাপে লয়, তেতিয়াহ'লে অসমত কিন্তু কোনো আমাক টুপি পিন্ধাব নোৱাৰিব। গতিকে মই ভাবো যে পৰাগ কুমাৰ দাসক সকলোৱে আদৰ্শ হিচাপে লওক। তেওঁ এনেকুৱা এজন সাংবাদিক, আৰু তেওঁক আজিৰ দিনটোত মই তেওঁৰ নাম উল্লেখ কৰাৰ বাবে মই তেওঁক স্মৰণ কৰিছো। আৰু তেওঁ এজন ভাল সাংবাদিক, তেওঁৰ কথা কৈ আমি শেষ কৰিব নোৱাৰো। গতিকে সকলোৱে তেওঁক আদৰ্শ হিচাপে লওক, টুপি পিন্ধোৱাটোৰ পৰা আমি যদি বাচিবলৈ হয়। হয়, আৰু এটি প্ৰশ্ন আহিছে, কিন্তু মই আপোনাক সুধিব বিচাৰিছো, আপুনি এটি ৱেব পৰ্টেল ঈশান নিউজত কাম কৰি আছে। মই প্ৰশ্নটি লৈছো, পৰাগ চহৰীয়াই পঠিয়াইছে, ঈশান নিউজ চেনেলটোৰ বিষয়ে অলপ বিতংভাৱে জানিব পাৰিম নেকি? নিশ্চয়, আমাৰো প্ৰশ্ন আছিলে এইটো, আপুনি এই বিষয়ে অকণমান জনাওক আমাক। হয়, ঈশান নিউজটো আগষ্ট মাহত 2019 চনৰ আগষ্ট মাহত ইতিমধ্যে তেওঁলোকে লঞ্চ কৰিছিল। আগষ্ট মাহৰ পৰা এতিয়া ঈশান নিউজে চলি আছে আৰু ৰাইজে আঁকোৱালি লৈছে যথেষ্ট ভাৱে। আৰু আমিও যিমান পাৰিছো প্ৰতিজন ঈশান নিউজৰ কৰ্মকৰ্তাই ৰাইজে যি বিচাৰে যেনেধৰণে বিচাৰে আমি দিবলৈ চেষ্টা কৰিছো। আৰু ঈশান নিউজৰ বুলিয়ে নকওঁ, এটা ৱেব পৰ্টেলৰ কনচেপ্টটো সাধাৰণতে এতিয়া নতুন অসমৰ সংবাদ মাধ্যমত। পূৰ্বৰ যি চেটেলাইট চেনেলৰ যি ধাৰণা আছিল, তাতকৈ এতিয়া ৱেব পৰ্টেলৰ ধাৰণাটো অলপ বেলেগ। এই কাৰণে বেলেগ বুলি ক'ব লাগিব কাৰণ আজিকালি মানুহ ছচিয়েল মিডিয়াত সকলো ব্যস্ত হৈ থাকে, আৰু সকলোৰে হাতে হাতে এটা এনড্ৰইড মোবাইল থাকে, য'ত গোটেই সমস্ত পৃথিৱীখন দেখা পোৱা যায়। গতিকে কাৰো ঘৰত টিভি বহি চোৱাৰ
সময় নাথাকে প্ৰতিজন মানুহে প্ৰতিটো দিনৰ খবৰ ল'ব বিচাৰে গতিকে তেওঁ সেই খবৰটো তেওঁ হাততে পোৱাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে এই ৱেব পৰ্টেলৰ ব্যৱস্থাটো আহিছে আৰু এই ৱেব পৰ্টেলৰে এটা অন্যতম ঈশান নিউজ আৰু অসমৰ এতিয়া আগশাৰী চেনেলৰ ভিতৰত অন্যতম আৰু সকলোৱে আদৰি লৈছে আৰু ঈশান নিউজৰ এতিয়া মেনেজিং এডিটৰ হিচাপে ঋতুস্মিত শৰ্মা আপোনালোকে সকলোৱে চিনি পায় এজন জনপ্ৰিয় সাংবাদিক গতিকে ঋতুস্মিত শৰ্মা তেখেতে এতিয়া মেনেজিং এডিটৰ হিচাপে ঈশান নিউজত আছে আৰু আমি ঈশান নিউজৰ প্ৰতিগৰাকী মানে কৰ্মকৰ্তাই ৰাইজে বিচৰা ধৰণে আমি কাম কৰিবলৈ আগবাঢ়ি আহিছো আৰু আমি আপোনালোকে বিচৰা ধৰণে দিবলৈ চেষ্টা কৰিছো সেয়াই নিশ্চয় তেখেতে সোধা প্ৰশ্নৰ চাগে উত্তৰ পাইছে ভাস্কৰ পৰকদাই লিখিছে চাই আছো বৰ ধুনীয়া অনুষ্ঠান ব্যতিক্ৰম ধন্যবাদ চাহিলে চাই আছে তেখেতক ধন্যবাদ জনাইছো বিষ্ণুপুৰৰ পাৰ্থ দাদা তুমি সঁচাকৈ আচৰিত তোমাৰ জীৱনৰ শৈলীৰ পৰা বহুত কথা শিকিব পাৰো জেউলিনা হাফিজ বাই চাই আছে ধন্যবাদ হিমাশ্ৰী চহৰীয়া চাই আছে অংকুৰণ তালুকদাৰে লিখিছে বৌদ্ধিক চিন্তা চৰ্চা নকৰি ট্ৰেণ্ডৰ পিছত দৌৰি থকাটোৱে আজিৰ নৱপ্ৰজন্মৰ ধ্বংসৰ মূল কাৰণ হ'ব পাৰে নেকি নেত্ৰদা বৌদ্ধিক চিন্তা চৰ্চা নকৰি ট্ৰেণ্ড হয় নৱপ্ৰজন্ম ধ্বংস হবলৈ নাই সেই কথা মই ক'ব নোৱাৰিম কাৰণ প্ৰতিজনৰ এটা সুন্দৰ ভৱিষ্যত আছে গতিকে সেই ক্ষেত্ৰত মই মন্তব্য নিদিওঁ কিন্তু মই কওঁ যে নৱপ্ৰজন্ম হৈছে দেশৰ ভৱিষ্যত আৰু সমাজৰ ভৱিষ্যত গতিকে বৌদ্ধিক চিন্তাৰ প্ৰতি তেওঁলোকৰ গুৰুত্বটো যদি গুৰুত্ব কমি অহা আমি অনুভৱ কৰোঁ বিভিন্ন সময়ত আৰু ভাষা সংস্কৃতিৰ প্ৰতি গুৰুত্ব কমি অহা আৰু অধ্যয়নৰ প্ৰতি গুৰুত্ব কমি অহাটো কিন্তু জাতিটোৰ বাবেহে ক্ষতিকাৰক বুলি মই ভাবো আৰু প্ৰতিজন মানুহৰে সুন্দৰ এটা ভৱিষ্যত আছে গতিকে তেওঁলোক যে ধ্বংস হব বা তেওঁলোকৰ উন্নতি হব সেই কথাত মই কোনো এটা মন্তব্য নিদিওঁ কিন্তু মই ভাবো যে জাতিৰ এটা দুৰৱস্থা হব যদি নতুন প্ৰজন্মৰ বৌদ্ধিক চিন্তাৰ পৰা আঁতৰি থাকে হয় কাকলিনাথে চাই আছে মুন্মি বুঢ়াগোহাঁই লিখিছে তোমাৰ কথাবোৰ খুব ধুনীয়া বহুত ভাল লাগিছে কথাবোৰ ধন্যবাদ জেউলিনা হাফিজ বাই লিখিছে তুমি এগৰাকী তাৰ্কিকৰ পৰা সংবাদকৰ্মী হলা এতিয়া অনুভৱ কৰা নে তৰ্কৰ মঞ্চখনে বৰ্তমান সহায় কৰিছেনে বৰ্তমানৰ তাৰ্কিকসকলে পুৰস্কাৰ পইচাটো বিচাৰে নে যুক্তিবাদী মন গঢ়িব বিচাৰে কাৰণ এটি খুবেই বিতৰ্কৰ মঞ্চৰ বিতৰ্কিত প্ৰশ্ন খুব ভাল প্ৰশ্ন এতিয়া আহিছে প্ৰথম কথা তেওঁ তৰ্কৰ পৰা মোক সাংবাদিকতালৈ অহাৰ কথাটো ক'লে গতিকে মই ভাবো যে সাংবাদিকতালৈ অহাৰ ক্ষেত্ৰত তৰ্কই মোক সহায় কৰিছে আৰু তৰ্কৰ কাৰণে মই সংবাদ জগতলৈ আহিব পাৰিছো কিবা এটা কৰিব পাৰো সেয়া তাৰ কাৰণে মোক তৰ্কই সহায় কৰিব আৰু আজি যে বৰ্ষা চহৰীয়াৰ লগত আপোনালোকৰ সন্মুখত মই বহিছো তাৰ মূল কাৰণ তৰ্কই মোক এখন মঞ্চ প্ৰদান কৰিছিল যাৰ বাবে বৰ্ষাই আজি মোক মাতি আনিলে গতিকে ভাবো যে তৰ্কৰ মই কোনো ধৰণত বুজাই শেষ কৰিব নোৱাৰো যে তৰ্কৰ অৱদান যথেষ্ট অপৰিহাৰ্য আৰু তেওঁ মোক যিটো কথা কৈছে যে তৰ্কৰ প্ৰাইজ মানিটোৰ কথাত মই এটা কথাই কওঁ যে পইচাটো সকলো নহয়তো পইচা কোনোবা চুৰ কৰিলেও পইচা পায় ডকাইত কৰিলেও পইচা পায় পইচাটো সকলোৱে পায় তৰ্কৰ প্ৰাইজ মানিটোৰ কথাত মই এই কাৰণে কওঁ যে তৰ্কত প্ৰতিজন তাৰ্কিকে মই ভাবো যে তেওঁ যুক্তিনিষ্ঠ মনোভাৱে শিকিবলৈহে যায় তেওঁ পইচাৰ কাৰণে নাযায় কিন্তু তাৰপিছত এজন তাৰ্কিকক মাননি এটা দিয়া হয় সেইটো লোৱাটো গ্ৰহণযোগ্য কাৰণ ইয়াৰ পৰা যেতিয়া আমি দুলীয়াজান আমি ইয়াৰ পৰা যেতিয়া শিৱসাগৰ তিনিচুকীয়াত আমি তৰ্ক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি যে অহা যোৱা যথেষ্ট খৰচো তাৰ প্ৰতি এটা পইচা দিয়া হয় আমি তেতিয়াহ'লে সেইটোৰ পৰা যথেষ্ট উপকৃত হয় আৰু এটা কথা কওঁ যে তৰ্ক কলাৰ লগত জড়িত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে যাৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল তেওঁ তৰ্ক কৰিবলৈ বিচাৰে কিন্তু শিৱসাগৰত যদি এখন তৰ্ক পাতে লখিমপুৰ থকা ল'ৰাজনে যদি গুৱাহাটীত এখন তৰ্ক প্ৰতিযোগিতা পাতে হয় অকণমান নেটৱৰ্ক যথেষ্ট প্ৰশ্ন আহিছে অকণমান নেটৱৰ্কৰ অসুবিধা দিলে নেটৱৰ্কক মই আকৌ সংযুক্ত কৰিছো প্ৰশ্ন আহিছে ভাল লাগিছে কথাবোৰ ধন্যবাদ সকলোকে ক্ষমা কৰিব সকলোৱে ক্ষমা কৰিব কিবা কাৰণত চাগে কাৰিকৰী বিজুতিৰ কাৰণে বন্ধ হৈ গৈছিল কিন্তু এটা কথা ক'ব বিচাৰো যে মই আধাতে তেওঁ সামৰিছো গতিকে লখিমপুৰৰ ল'ৰাজনে গুৱাহাটীত তৰ্ক প্ৰতিযোগিতা কৰিবলৈ আহিলে তেওঁৰ দেউতাকে 2000-3000 টকাতে তেওঁক দিব নোৱাৰে যাৰ বাবে তেওঁ হতাশ হৈ ৰ'ব লগা
তৰ্ক যেতিয়া পইচা দিবলৈ আৰম্ভ কৰিলে সেইটো এটা খুব ভাল, কাৰণ এজন ভাল তাৰ্কিক সৃষ্টি হ'ব পাৰে। তেওঁ সেই যিখিনি ধনৰাশি পায়, যিখিনি প্ৰাইজ মানি পায়, সেইখিনি তেওঁ নিজৰ ব্যক্তিগত জীৱনত কিতাপ কিনিব পাৰে বা নিজে পৰৱৰ্তী তৰ্ক প্ৰতিযোগিতাখনত তেওঁ মানে নিজক আত্মপ্ৰকাশ কৰিবলৈ তেওঁ চেষ্টা কৰিব পাৰে, তেওঁ তালৈ যাব পাৰে। প্ৰাইজ পাই নে নাপায় নাজানো, এখন তৰ্ক প্ৰতিযোগিতা যথেষ্ট প্ৰাইজ মনি দিয়ে, সেই প্ৰাইজ মনিখনে তেওঁ 3খন তৰ্ক প্ৰতিযোগিতাত অনায়াসে অংশগ্ৰহণ কৰিব পাৰে অসমৰ যিকোনো প্ৰান্ততে, তাৰ পৰা উপকৃত হয়। গতিকে মই ভাবো যে সমান্তৰভাৱে কিন্তু যুক্তিনিষ্ঠ মনোভাৱে যুক্তি শিকিবৰ কাৰণে, নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তৰ্ক প্ৰতিযোগিতাখনলৈ অহাটো বেছি প্ৰয়োজনীয়। এইখিনিতে বিকাশ মহন্তই লিখিছে, মই কলেজৰ পৰা ওলোৱাৰ পাছত তৰ্ক এৰাৰ দৰে হ'ল। কলেজৰ বাহিৰত তৰ্ক শিকাৰ এটা সুব্যৱস্থা নাই, এই ক্ষেত্ৰত কি ক'ব? আমি এই প্ৰশ্নটি অকমান আগতে আলোচনা কৰিছিলো, হ'লেও অকমান এটা বাক্যত কৈ দিয়ক আপুনি। বিকাশক মই এটা বাক্যতে কওঁ, বিকাশক মই আহ্বান জনাম, তুমি মোৰ লগত যোগাযোগ কৰিবা, মই তোমাক আগবঢ়াই যোৱাত যথেষ্ট সহায়, যিমানখিনি পাৰো সহায় কৰি দিম, আৰু অনাগত দিনত তোমাৰ ভাল। ধন্যবাদ। তৃষ্ণা শৰ্মাই চাই আছে, দেৱপদ নাথে চাই আছে, নিশিতা শৰ্মাই চাই আছে, কৌশিক বৰা তেখেতেও চাই আছে। বিষ্ণুপুৰৰ পাৰ্থই আকৌ এটা প্ৰশ্ন দিছে, কভিড বিষয়ে কিছু জানিব আৰু অসমৰ যিকোনো পৰিস্থিতিত কিয় ব্ৰইলাৰ দোষাৰোপ হয়, কভিডৰ পৰা হাত সাৰিব পাৰিমনে? যথেষ্ট প্ৰশ্ন আহিছে আচলতে। নীলিম আকাশ বৰাই লিখিছে, তোমাৰ যুক্তি সৰ্বোত্তম। চিম বৰাই লিখিছে, তোমাৰ যুক্তি সৰ্বোত্তম, বহুত সুন্দৰ বিশ্লেষণ, ধন্যবাদ। আমি ভাৰ্গৱজ্যোতি নাথে চাই আছে, দ্বিজেন চন্দ্ৰ ঠাকুৰীয়া দাদাই লিখিছে, বৰষা আজিৰ সাংবাদিকতা কিয় নিৰপেক্ষ নহয় তাৰ বিষয়ে সুধিবাচোন। এটা প্ৰশ্ন আহিছে যে সাংবাদিকতা কিয় নিৰপেক্ষ নহয়। তেওঁৰ প্ৰশ্ন তেওঁ কোনে কৰিলে বুলি ক'লা প্ৰশ্নটো? নিৰপেক্ষ দ্বিজেন চন্দ্ৰ ঠাকুৰীয়া। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছো, খুব এটা ভাল প্ৰশ্ন উঠাইছে, কিন্তু মই ভাবো যে তেখেতে মোৰ ধাৰণাহে শিৱসাগৰৰ মই পৰা লাইভটি চাই আছে। মই এইখিনিতে কৈছো তেখেতে শিৱসাগৰৰ পৰা লাইভটি চাই আছে। হয়, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁ ইমানকণ সময় আমাক দিয়াৰ বাবে, মূল্যৱান সময়। তেওঁক এটা কথা কওঁ, মোৰ ধাৰণা মতে, মই যিমান দূৰ ভাবো, মই ব্যক্তিগত ধাৰণা মতে মই ভাবো যে নিৰপেক্ষ শব্দটো কিন্তু ভিত্তিহীন বুলি প্ৰথম অৱস্থাত মই কৈ লৈছো। নিৰপেক্ষ শব্দটো ভিত্তিহীন, নিৰপেক্ষ বুলি কোনো শব্দ নাই। মই ভাবো যে এটা সপক্ষ আনটো বিপক্ষ। নিৰপেক্ষ শব্দটো তেতিয়াহে প্ৰয়োজন হয়, নিৰপেক্ষ শব্দটো কিন্তু বিভিন্ন পৰিৱেশ ৱাইজ বা বিভিন্ন পৰিৱেশতে নিৰপেক্ষ শব্দটো প্ৰযোজ্য হয়, সকলোতে নিৰপেক্ষ শব্দটো প্ৰযোজ্য নহয়। আপুনিয়ে মই যদি কাজিয়া কৰি আছো, তেতিয়াহ'লে বৰ্ষা চহৰীয়া যদি মাজত আহি পেলাই আমাৰ দৰে কাজিয়া ভাঙিব বিচাৰিছে, সেই সময়খিনিৰ কাৰণে বৰ্ষা চহৰীয়া নিৰপেক্ষ। ঠিক তেনেদৰে নিৰপেক্ষ শব্দটো এজন টেলিভিছনৰ সাংবাদিকৰ ক্ষেত্ৰত, সাংবাদিকজনে যদি এটা টক শ্ব' চলাই আছে, দুজনৰ মাজত কাজিয়া হৈছে, দুজনৰ যুক্তিখিনি তেওঁ আগবঢ়াই দিব পাৰিছে, সেই টক শ্ব'টোৰ কাৰণে সাংবাদিকজন নিৰপেক্ষ। বাকী সাংবাদিকজন নিৰপেক্ষ শব্দটো কথা মই ভাবো যে নাহে, সপক্ষ বিপক্ষ কোনোবা এটা পক্ষ ল'ব লাগিব। যদি ৰাইজৰ পক্ষ লয়, তেতিয়াহ'লে তেওঁ ৰাইজৰ পক্ষতে থাকিব, তেতিয়াও কিন্তু তেওঁ নিৰপেক্ষ নহয় বুলি মই বিশ্বাস কৰো। গতিকে ৰাইজৰ পক্ষ লোৱাটো কিন্তু সাংবাদিকতাৰ নৈতিক দায়িত্ব হ'ব বুলিও মই কেতিয়াবা নাভাবো। সাংবাদিকজন মই ভাবো যে আপুনি কোৱাৰ দৰে নিৰপেক্ষই হ'ব লাগে, আৰু পৰিৱেশত ৰাইজৰ পক্ষ ল'ব লাগে, পৰিৱেশত তেওঁৰ চেনেলটোৰ পক্ষ ল'ব লাগে, পৰিৱেশত বিভিন্ন ব্যক্তি বিশেষৰ পক্ষ ল'ব লাগে, আৰু সাংবাদিকজনে এটা কোনো পক্ষ নোলোৱাকে আগবাঢ়ি যোৱাটোহে আচলতে আচল কথা, কিন্তু সেইটোক আপুনি নিৰপেক্ষ বুলি বা মই ক'ব নিবিচাৰো আচলতে। হয়, তেখেতে প্ৰশ্নটিৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। নীলাঞ্জন শৰ্মাই লিখিছে, আপুনি নিজকে বুদ্ধিজীৱী বুলি ভাবেনে? আচলতে বুদ্ধিজীৱীটোৰ ধাৰণা আৰু বুদ্ধিজীৱীৰ সংজ্ঞা সেইটোক লৈ অলপ দ্বিমত আছে সকলোৰে। গতিকে মই বুদ্ধিজীৱী বুলি নাভাবো, কাৰণ বুদ্ধিজীৱী বুলি যদি ভাবো, তেতিয়াহ'লে সমাজৰ একাংশ মানুহে হয়তো পৰৱৰ্তী সময়ত মোকো গালি গালাজ পাৰিব। গতিকে মই সেইকাৰণে বুদ্ধিজীৱী বুলি নিজকে নাভাবো। মই এজন সংবাদকৰ্মী, আৰু মই এজন নতুন প্ৰজন্মৰ মানুহ হিচাপে মই থাকো আৰু আছো। নহ'লে বুদ্ধিজীৱী বুলি ভাবিলে হয়তো একাংশই মোক আকৌ গালি পাৰিবলৈ আৰম্ভ কৰিব। আৰু বুদ্ধিজীৱীৰ সংজ্ঞাটোক লৈ কিন্তু মোৰ এটা দ্বিমত আছে। গতিকে জাতীয় জীৱনৰ স্বাৰ্থত বা বিভিন্ন সময়ত আমি মাত মাতি আহিছো, মাত মাতি থাকি, আৰু মই সাধাৰণতে বুদ্ধিজীৱী নহয়। হয়, জাহিদুল ইছলামে লিখিছে, সঠিক প্ৰশ্ন। ভূপেন বৰাই লিখিছে, বৰ্তমান ৰাজনীতি প্ৰেক্ষাপটত লৈ তোমাৰ কিছু কথা জানিব বিচাৰিছো। ৰাজনৈতিক প্ৰেক্ষাপট খুব ৰাজনৈতিক চমুকে আমি প্ৰেক্ষাপটত উত্তৰবোৰ দিব লাগিব এতিয়া, কাৰণ আমাৰ সময় চমু চাপি আহিছে। যথেষ্ট প্ৰশ্ন আহিছে বুলি মই ভাবিছো। ৰাজনৈতিক হয়। ক্ষেত্ৰখনত মই ক'বলৈ বিচাৰিছো, নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। নতুন প্ৰজন্ম ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হওক, নতুন প্ৰজন্মৰ ৰাজনীতিৰ জগতলৈ আহক, তেতিয়াহ'লে অসমৰ ৰাজনীতি ভাল হ'ব, আৰু অসমৰ ৰাজনীতিত নতুন প্ৰজন্মৰ কিন্তু অংশীদাৰিত্ব একেবাৰে প্ৰয়োজন।
অনামিকা বৰাই লিখিছে নতুন প্ৰজন্মক তৰ্কৰ প্ৰতি কিদৰে আকৰ্ষিত কৰিব পাৰি। এই কথাটো ইতিমধ্যে আলোচনা কৰিছো আৰু যদি সময় হয় আমি পিছলৈ আকৌ আলোচনা কৰিম। ধৰিত্ৰী চহৰীয়া লিখিছে সুন্দৰ অনুষ্ঠান, ভাল লাগিছে। বল্লভ জ্যোতিয়ে লিখিছে নেত্ৰক লৈ সদায় গৌৰৱবোধ কৰোঁ। কিছু প্ৰশ্ন আছে যদিও প্ৰশ্নসমূহ ফোনতে সুধিম বাৰু নেত্ৰ। ধন্যবাদ। মণ্টু কুমাৰ নাথে চাই আছে, গৌৰীকান্ত দেৱে চাই আছে, প্ৰজন্মা চহৰীয়া বাই চাই আছে, নাইচ। তৃষ্ণা শৰ্মাই লিখিছে বৰষা অনুষ্ঠান সুন্দৰ হৈছে, নেত্ৰতাৰ যুক্তি সৰ্বোত্তম। ধন্যবাদ। গৌৰৱ শ্যাম পাংয়ক তেখেতে লিখিছে আজিৰ যিটো চিটুৱেশ্যন ক'বলৈ গ'লে কৰোণাৰ যিবোৰ ইছ্যু, আপুনি ভাবে নেকি যে অসমৰ চিনাৰিঅ'টো আমাক অলপ টুপি পিন্ধাই আছে? সোধাৰ এটা ৰিজন আছে। হয়, এই ক্ষেত্ৰত কি ক'ব আপুনি? কৰোণাটো এটা কৰোণাটো এটা মানে ভাবিব নোৱাৰা চিটুৱেশ্যন। সেইটো কোনো কল্পনা কৰা নাছিল এনেকুৱা এটা চিটুৱেশ্যন আহিব বুলি অসমত। গতিকে কৰোণাটোক লৈ বিশেষ মই এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ নাযাওঁ। এইটো কৰোণা মই আশা কৰিম খুব সোনকালে কৰোণা ভাল হ'ব। আৰু অসম চৰকাৰ, ভাৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলক, সকলোৱে সামাজিক দূৰত্ব মানি ঘৰতেই থাকক আৰু নীতি নিৰ্দেশনা মানি চলক, কৰোণা এদিন ঠিক হ'ব আৰু তাক লৈ বিশেষ কৰিবলগীয়া নাই। আৰু সকলোৱে সজাগ হওক আৰু আপুনি যদি পাৰিছে ওচৰে পাজৰে 10জনক সহায় কৰক বা নীতি নিৰ্দেশনাখিনি দেখুৱাওক, তেতিয়া ঠিক হ'ব চব। আৰু এটি প্ৰশ্ন লৈছো, প্ৰাঞ্জল প্ৰতিম ডেকাই সুধিছে এগৰাকী সংবাদ কৰ্মী হিচাপে ৰাজনৈতিক পৃষ্ঠপোষকতাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কোন দিশে লৈ যোৱা বুলি ভাবে? ৰাজনৈতিক পৃষ্ঠপোষকতাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক, হয়। সংবাদ মাধ্যমৰ কৰ্মী হিচাপে এটা কথা এইখিনিত মই কওঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতাই তেওঁ ক'লে যে সংবাদ মাধ্যমক এটা কোন দিশে গতি কৰিছে। গতিকে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ কথা তেতিয়া নাহিব যেতিয়া অসমৰ প্ৰতিজন সাংবাদিক, প্ৰতিজন জনসাধাৰণ সজাগ আৰু সচেতন হ'ব। আৰু ৰাজনীতি সকলো সময়তে বিশেষ বা যিটো সংবাদ মাধ্যমৰ যিটো ধাৰণা, সেই ধাৰণাটোক আঁতৰাব নোৱাৰে বুলি মই ভাবো। এইকাৰণে যিহেতু অসমৰ মানুহ এতিয়া সকলো মানুহ সজাগ আৰু সচেতন, সকলোৱে জানে যে কোনটো শুদ্ধ কোনটো ভুল। গতিকে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বিশেষ প্ৰভাৱ কিন্তু মই সংবাদ মাধ্যমত পেলাই বুলি মই হয়। আৰু এটি প্ৰশ্ন আহিছে, পৰাগ চহৰীয়া লিখিছে টিভি চেনেল আৰু ৱেব পৰ্টেলৰ পাৰ্থক্য আছে নিশ্চয়। আচলতে বহুতে জানিব বিচাৰি আছে এই কথাটো। সেইটো ইতিমধ্যে কৈছে তেখেতে। তথাপিতো টিভি অকমান মই চেনেল কৈ আৰু দিছো। ৱেব পৰ্টেলৰ মাজৰ পাৰ্থক্যটো, হয়, অকনমান বুজাই দিব। টিভি চেনেলটো হৈছে যে টিভি চেনেলত 24/7, গতিকে 24 ঘণ্টাই তাত বাতৰি চলে বা 24 ঘণ্টাই তেনেধৰণৰ বিভিন্ন তেওঁলোকৰ যি কাৰ্যক্ৰমণিকা আছে সেয়া চলে। কিন্তু ৱেব পৰ্টেলত 24 ঘণ্টা বা তেনেধৰণৰ কিবা নিৰ্দিষ্ট নাথাকে। আৰু ৱেব পৰ্টেল এটা হৈছে যে ক্ষিপ্ৰ গতিত জনতাৰ মাজলৈ, জনসাধাৰণৰ মাজলৈ বাতৰি সম্প্ৰচাৰ কৰাটো ৱেব পৰ্টেলৰ নতুন ধাৰণা। আৰু সকলোৱে যে হাতত এনড্ৰইড ফোন লৈ আছে, গতিকে এনড্ৰইড ফোনটো লৈ থকাৰ কাৰণে আজি সকলোৰে ওচৰত খুব সোনকালে আৰু ক্ষিপ্ৰভাৱে খবৰ প্ৰেৰণ কৰিবৰ কাৰণে ৱেব পৰ্টেলৰ ধাৰণাটো আহিছে। জেউলিনা বাই লিখিছে নেত্ৰ বহুত ভাল, তাৰ্কিক, বহু বছৰৰ পৰা তাক একেখন মঞ্চতে দেখিছো, আগুৱাই যোৱা নেত্ৰ। ধন্যবাদ জনাইছো। ধন্যবাদ। পূজাশ্ৰী বৰগোহাঁই লিখিছে নমস্কাৰ, একেটাই কৰ্মক্ষেত্ৰ সেয়ে অকনমান পলম হ'ল। তেখেতেও নিশ্চয় সংবাদ কৰ্মী। অক্সিতা কোঁৱৰে চাই আছে, মনদীপ নেওগ হোষ্টেলৰ দিনৰ পৰা আজিলৈকে নেত্ৰতাক লৈ গৌৰৱ কৰোঁ আৰু কৰি যাম। নিশ্চয় আমাৰ কাৰণে গৌৰৱ নেত্ৰজিতা। গৌৰৱ শ্যাম পাঙিয়কে আকৌ লিখিছে মোৰ প্ৰশ্নটো এবাৰ সুধিব। হয়। প্ৰণৱ কুমাৰ নাথে লিখিছে ধুনীয়া লাগিছে। পাৰ্থজ্যোতি বৰুৱাই লিখিছে নেত্ৰদা আপোনাৰ নিউজ কোৱা শৈলী ভাল লাগে, ফোন নম্বৰটো পাম নেকি? নীলাঞ্জন শৰ্মাই লিখিছে আপুনি নিতুমণি শইকীয়াদেৱক ফ'ল' কৰেনে? নিতুমণি শইকীয়াক বিভিন্ন সময়ত আদৰ্শ হিচাপে লোৱাৰ প্ৰয়োজন আছে। কিন্তু কিছু কিছু সময়ত মই ভাবো যে নিতুমণি শইকীয়া নহয়, আমি নিজক নিজৰ নামত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি হয়। আৰু প্ৰতিজন সাংবাদিকক আদৰ্শ হিচাপে লৈ তেওঁলোকৰ পজিটিভ আৰু নেগেটিভ দিশটো চাই আমি নিজক প্ৰতিষ্ঠা কৰাটোৱে বেছি প্ৰয়োজন বুলি ভাবো। হয়। আৰু এইটো প্ৰশ্ন আহিছে, পাৰ্থ প্ৰতিম চহৰীয়া লিখিছে আনৰ আগত উচ্চ দেখুৱাব খোজা একাংশ অভিভাৱকৰ বাবে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত মানসিক প্ৰভাৱৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছো সেইটো বিষয়ে। আৰু এটি প্ৰশ্ন আহিছে, অসমৰ সংবাদ জগতৰ প্ৰিয় সাংবাদিক কোন আপোনাৰ? প্ৰিয় সাংবাদিক বুলি ক'লে মই কেইবাগৰাকীও নাম উল্লেখ কৰিব লাগিব। প্ৰথমতে মই নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ কথা কওঁ। তেওঁ এজন সাহসী সাংবাদিক আৰু দক্ষ সাংবাদিক বুলি ভাবো। আৰু তেওঁ তাৰপিছতে মই নিতুমণি শইকীয়াৰ নামটো উল্লেখ কৰিব লাগিব। গতিকে মই
দুইজন সাংবাদিকক মই মানে আদৰ্শ হিচাপে কোনোবাখিনিত লওঁ। ঋতুস্মিন শৰ্মা আছে, ঋতুস্মিন শৰ্মাৰ পৰা যথেষ্ট শিকিব পাৰো। গতিকে নিৰ্দিষ্ট আৰু তিনিওজন সাংবাদিককে মই এই মুহূৰ্তত কিন্তু আচলতে মাজে সময়ে আদৰ্শ হিচাপে লওঁ আৰু তেওঁলোকক মই ভাল লাগে, মোৰ ভাল লাগে। হয়, মিলন নাথে চাই আছে, হীৰকজ্যোতি চহৰীয়াই চাই আছে, দ্বিজেন চন্দ্ৰ ঠাকুৰে লিখিছে সুন্দৰ উত্তৰৰ বাবে ধন্যবাদ। বৰষা তোমালৈও ধন্যবাদ, আপোনাকো ধন্যবাদ থাকিল। আৰু ৰাজীৱ ভূঞা তেখেতে চাই আছে। আৰু এটা প্ৰশ্ন আহিছে, যথেষ্ট প্ৰশ্ন আহিছে আচলতে, কিন্তু 15জন ৰোগী ওলাওতে এইটো প্ৰশ্ন আমি আলোচনা কৰিছো। চৈফুল ইছলামে চাই আছে, পাৰ্থজ্যোতি বৰুৱাই লিখিছে নেত্ৰদা ফোন নম্বৰ, নিশ্চয় তেখেতে দিব আপোনাক। পৰাগ শইকীয়াই লিখিছে সুন্দৰ দাদা, একেটা পৰিয়ালৰ সদস্য আমি। দাদা আপুনি এজন বিজ্ঞান শাখাৰ ছাত্ৰ আছিল নেকি? আকৌ আহিছে এই প্ৰশ্নটো। হয়, মই বিজ্ঞান শাখাৰ ছাত্ৰ আছিলো। মই পৰ্ণবিদ্যুৎ বিজ্ঞানত মই স্নাতক ডিগ্ৰী লৈছো নৰ্থ লখিমপুৰ কলেজৰ পৰা। হয়, মই অকণমান এটা প্ৰশ্নলৈ আহিব বিচাৰিছো। আপুনি যিহেতু এতিয়া এগৰাকী সংবাদকৰ্মী, আপুনি এইখন জগতলৈ, এইখন ক্ষেত্ৰলৈ কেনেকৈ আহিল? মই আচলতে খুব আগৰ পৰাই সংবাদ সেৱাৰ লগত জড়িত হোৱাৰ এটা আশা আছিল, আৰু এইটো এটা জীৱনৰ লক্ষ্য হিচাপে মই হেৰি কৰি লৈছিলো। আৰু পৰৱৰ্তী সময়ত মোক সহায় কৰিছিল তৰ্কৰ, আৰু তৰ্কৰ পথাৰখনৰ পৰা মই যথেষ্ট সংবাদকৰ্মীক লগ পাইছিলো বা সাংবাদিকক লগ পাইছিলো। অসমৰ এই মুহূৰ্তত আচলতে সকলোৱে জ্ঞাত বা জনা জনপ্ৰিয় সাংবাদিকসকলক পাইছিলো, আৰু তেতিয়া সেই সাংবাদিকসকলৰ পৰা মই প্ৰেৰণা পাইছিলো। আৰু তাৰ পিছতে মই ভাবিছিলো, কথা কোৱাৰ ইচ্ছা আছিল খুব, আৰু সাহসেৰে উপস্থাপন কৰাৰ এটা ইচ্ছা আছিল। কিমান দূৰ সফল হম নাজানো, আহিছো, শিকিবলৈ আৰম্ভ কৰিছো, আৰু প্ৰথম এয়া। আৰু তেনেদৰে মই তৰ্কৰ ক্ষেত্ৰখনেহে আচলতে মোক সংবাদ সেৱাৰ লগত জড়িত হোৱাত যথেষ্টখিনি কিন্তু অৰিহণা যোগাইছে আৰু মানে সহায় কৰিছে। হয়, আৰু সাংবাদিকতা কৰিবলৈ আপুনি যিটো মাছ কমিউনিকেশ্যন কোৰ্চ আছে, সেইটো কৰাটো জৰুৰী বুলি ভাবেনে? এই ক্ষেত্ৰত কি ক'ব আপুনি? মাছ কমিউনিকেশ্যন কোৰ্চটো জৰুৰী বুলি কোনোবাখিনিত মই নাভাবো, কাৰণ তাতকৈ প্ৰয়োজন হৈছে আপুনি আপোনাৰ দক্ষতা কিমান আছে বা তেওঁৰ পাৰদৰ্শিতা কিমান আছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। মাছ কমিউনিকেশ্যনৰ চাৰ্টিফিকেটখন কিন্তু মই জীৱনত জনাত ক'তো প্ৰয়োজন বিশেষ নহয়। তথাপিতো আপুনি সাংবাদিকতা কৰিবলৈ অহাৰ আগতে আপুনি যিহেতু প্ৰেক্টিকেল জাৰ্ণালিজিমৰ এটা কোৰ্চ কৰি অহাটো এই কাৰণেই ভাল বুলি মই ভাবো, তেওঁ অন্ততঃ সাংবাদিকৰ সাধাৰণ সম্যক ধাৰণাটো তেওঁ লৈ আহিব পাৰে। অনাগত দিনত তেওঁ এটা টেলিভিছন চেনেলত যোগদান কৰে বা এটা ৱেব পৰ্টেলত যদি তেওঁ যোগদান কৰে বা কৰ্মৰত হিচাপে তেওঁ আগবাঢ়ি যাব বিচাৰে, তেতিয়াহ'লে তেওঁ বিপদ নহয়। সেইকাৰণে জাৰ্ণালিজিমৰ এটা সম্যক ধাৰণা লৈ অহাৰ প্ৰয়োজন, কিন্তু সেইটোৱে প্ৰয়োজনীয় নহয় যে সেইটো নহলেও আপুনি নহব। আপুনি আপোনাৰ যদি দক্ষতা আছে, পাৰদৰ্শিতা আছে, আপোনাৰ যদি সাহস আছে, সততা আছে, আপুনি যদি কথা কব পাৰে, তেতিয়াহ'লে বিপদ নাই। হয়, গৌৰৱ শ্যামে তেখেতে লিখিছে, কিন্তু 15জন ৰোগী ওলাওতে যি ধৰণে সাৱধানতা অৱলম্বন কৰা হৈছিল, 2000+ পজিটিভ কেছ ওলোৱাৰ পিছতো সেই সাৱধানতা সমূহ মই ভাবো বহুত ধৰণে শিথিল কৰি পেলোৱা হ'ল। এই ক্ষেত্ৰত কি ক'ব আপুনি? তেতিয়া হয়, চৰকাৰে নিশ্চয় গোটেই বিষয়বস্তুটো চাই আছে, গতিকে তেওঁলোকে নিশ্চয় ভাল চিন্তা কৰি তেনেধৰণৰ কামখিনি কৰি আছে। গতিকে তাত মই বিশেষ মন্তব্য নিদো। তথাপিতো সকলো সজাগ সচেতন হওক আৰু ঘৰতে থাকক, সুস্থ থাকক, আৰু সকলোকে চৰকাৰৰ নীতি নিৰ্দেশনা মানিবলৈ আহ্বান জনাওক। সকলো ঠিক হওক। হয়, চিত্তৰঞ্জন গগৈ তেখেতে চাই আছে, প্ৰজন্মা চহৰীয়াই লিখিছে অনুষ্ঠান ধুনীয়া হৈছে। মনদীপ নেওগ তেখেতে লিখিছে ডিবেট কম্পিটিশ্যনৰ আগদিনা ৰুমত যি ধৰণেৰে প্ৰিপাৰেচন কৰিছিলা মনত পৰি গ'ল। পৰাগ চহৰীয়াই এটি প্ৰশ্ন দিছে, আপোনাৰ ভৱিষ্যত পৰিকল্পনা সাংবাদিক হিচাপে? সাংবাদিকতাৰ জগতখনত মই নতুন বৰ বিশেষ দিন হোৱা নাই, মই 2-3 বছৰ অভিজ্ঞতা, গতিকে মই সাংবাদিকতাৰ জগতত আছো। আৰু কিমান দিন থাকো সেইটো মই ক'ব নোৱাৰো। গতিকে অনাগত দিনত সাংবাদিক হিচাপে থাকিম বুলি ভাবিছো, আৰু তাৰ পৰৱৰ্তী সময়ত মই আপোনালোকক নিশ্চয় অৱগত কৰিম। আৰু সময় সাপেক্ষে হয়তো মানুহৰ কিছুমান সলনি হয়, তথাপিতো পৰৱৰ্তী সময়লৈ মই অপেক্ষা কৰক, আপোনালোকে নিশ্চয় মই জনাম। আৰু এটি খুব প্ৰাসংগিক প্ৰশ্ন আহিছে, পৰাগ শইকীয়াই লিখিছে, বিজ্ঞান শাখাৰ ছাত্ৰ হৈও কিয় ডক্তৰ ইঞ্জিনিয়াৰ নহল, কিয় সংবাদকৰ্মী হল? এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে সুধিছে। হয়, সেই প্ৰশ্নটো যথেষ্ট অসমৰ বৰ্তমান জনপ্ৰিয় সাংবাদিকসকলেও মোক বহুবাৰ এই কথাটো জনাইছে, আৰু তেওঁলোকে মোক নিজৰ কেবিনত বহুবাৰ কৈছিল যে তুমি সাংবাদিক হব নালাগে, সংবাদ জগতৰ পৰা তুমি আঁতৰি থাকা, ইয়াত অলপ কষ্ট। তথাপিতো মই ভাবো যে ব্যক্তিগতভাৱে মই চিন্তা কৰো বা মই নিজে ভাবো সাহসী
ভাৱে সিদ্ধান্ত মই ল'ব পাৰো, সেইকাৰণে মই সংবাদ জগতলৈ প্ৰথম কথা আহিলো। আৰু দ্বিতীয় কথা, ডক্টৰ ইঞ্জিনিয়াৰ ধাৰণাটোতো পুৰণি, আৰু প্ৰতিজন যদি ডক্টৰ ইঞ্জিনিয়াৰ হয় সাংবাদিক কোন হ'ব? আৰু যেতিয়াবাৰ দেখিছো ষ্টেম কৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী কৈছে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ, কোনো সাংবাদিক হ'ম বুলি ভবা নাই। গতিকে মানে সাংবাদিক নহয় পিছত পৰৱৰ্তী সময়ত সাংবাদিকক গালি পৰাটো আমাৰ অধিকাৰ নাই। গতিকে প্ৰথম মই ভাবিছো যে এই ঘৰত বহি ছচিয়েল মিডিয়াৰ জৰিয়তে সাংবাদিকক যদি কেতিয়াবা গালি পাৰি থাকিব লাগে বা সমাজৰ বাবে ভাল কাম কৰা মানুহক গালি পাৰি থাকিব লাগে, সমালোচনা কৰি থাকিব লাগে, তাতকৈ মই সাংবাদিক হওঁ। আৰু ডক্টৰ ইঞ্জিনিয়াৰনো সকলো যদি হয় বিপদ হ'ব, গতিকে সাংবাদিক হওঁ আৰু নিজে এই ফিল্ডখনলৈ সোমাই লওঁ, তাৰপিছত মই অনুভৱ কৰিম প্ৰকৃতত সাংবাদিক মানে সাংবাদিকতাটো সুস্থিৰ নে সাংবাদিকক গালি পোৱা বোৰহে আচলতে সঁচা মিছা, গোটেই কথাখিনি মই জানিম। গতিকে গালি পাৰি নাথাকো, ছচিয়েল মিডিয়াত সাংবাদিক হওঁ। হয়, আচলতে বিজ্ঞান শাখাত পঢ়িলে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে তেনে কোনো কথা নহয়। নিজৰ মনক প্ৰাধান্য দিয়াটো অতিকে জৰুৰী। পপী বৰা পপীয়ে লিখিছে, দাদা স্বাস্থ্যৰ প্ৰতি অলপ ভাবিব। ছয়ফুল ইছলামে লিখিছে, দাদা বহুতো জাৰ্নেলিষ্ট গভৰ্ণমেণ্টৰ ভুলবোৰ নোকোৱা দেখা যায় কিয়? এইটো আমি নিৰপেক্ষতা সম্পৰ্কত কৈছিলে এইখিনি কথা। ৰোহিণী আছে লিখিছে, সুন্দৰ। আপোনাৰ সতীৰ্থ সাংবাদিক পৰাগ চৌৰীয়া লিখিছে, আপোনাৰ সতীৰ্থ সাংবাদিক পাৰ্থজ্যোতি বৰুৱাইও ভাল শৈলী প্ৰদৰ্শন কৰে, কি ক'ব তেওঁৰ বিষয়ে? পাৰ্থজ্যোতি বৰুৱা আমাৰ লগত লাইভ অনুষ্ঠানত আছে। তেওঁ খুব ভাল সাংবাদিক, ভৱিষ্যত জীৱনত আগবাঢ়ি যাব পাৰিব। তেওঁৰ যথেষ্ট মানে কৰ্মদক্ষতা আছে আৰু তেওঁ দক্ষ সাংবাদিক বুলি আগবাঢ়ি যাব পাৰিব বুলি মই আশাবাদী। ৰবীন শৰ্মা ডাঙৰীয়া তেখেতে চাই আছে, লিখিছে বঢ়িয়া, বহুত বহুত ধন্যবাদ। প্ৰাঞ্জল প্ৰতিম ডেকাই লিখিছে, ভৱিষ্যতে ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ ইচ্ছা আছেনে? অলপ ক'ব। এটা বাক্যত, এটা শব্দত পাৰিলে। আমি ৰাজনীতি জগতলৈ যদি আমি নাযাওঁ তেতিয়াহ'লে কোন যাব? গতিকে আমি হয়তো যাবলগীয়া হ'ব পাৰে। হয়, কিশোৰী চৌধুৰী বাই চাই আছে, তেখেতে লিখিছে, অনুষ্ঠানটি চাই ভাল লাগিল বৰষা, নেত্ৰজিৎ বৰালৈ বহুত শুভ কামনা জনালো। ধন্যবাদ। ৰবীন শৰ্মা ডাঙৰীয়া লিখিছে, হোৱাট ইজ দ্য বেচিক ডিফাৰেন্স বিটুইন জাৰ্নেলিষ্ট এণ্ড ৰিপৰ্টাৰ? জাৰ্নেলিষ্ট আৰু ৰিপৰ্টাৰৰ মাজৰ বেচিক ডিফাৰেন্সটো সুধিছে তেখেতে। বেচিক ডিফাৰেন্সটো মই প্ৰথমতে পূৰ্বতে অলপ উল্লেখ কৰিছিলো সাংবাদিকতাৰ ক্ষেত্ৰখনত। গতিকে তেওঁলোকক যদি আমি ৰিপৰ্টাৰ চাওঁ, তেওঁ আচলতে বাতৰি যুগুত কৰি দিয়ে, আৰু এজন সাংবাদিকৰ দায়িত্ব তেওঁ গোটেই বাতৰিটো ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ ভূমিকা গ্ৰহণ কৰে। সেইটোৱে বেচিক ডিফাৰেন্স। সাংবাদিকজনে বাতৰিটো খালি যুগুতাই দিয়ে, আৰু যিজন মানে ৰিপৰ্টাৰজনে বাতৰিটো যুগুতাই দিয়ে, আৰু সাংবাদিকজনে সেইটো বনাই ৰাইজৰ মাজলৈ ৰাইজে বিচৰা ধৰণে আগবঢ়াই দিব পাৰে, আৰু তেওঁ সম্পূৰ্ণ দিশটো চাই ল'ব পাৰে, যিটো নিৰপেক্ষ সাংবাদিকতাত পৰে, পক্ষ সাংবাদিকতাত পৰে, পক্ষ বিপক্ষ সকলো দিশ চাই লয়। মই যিটো ক'লো বিভিন্ন সময়ত নিৰপেক্ষ শব্দটো আহে। হয়, যথেষ্ট প্ৰশ্ন আহিছে। আমি এটা শেষৰ প্ৰশ্ন ল'ব লাগিব এতিয়া। শেষৰ প্ৰশ্নটো অকমান ভাল প্ৰশ্ন আহিছে। পৰাগ শইকীয়াই অকমান ব্যক্তিগত প্ৰশ্ন এটা সুধিছে, আপুনি প্ৰথম প্ৰেমত কেতিয়া পৰিছিল আৰু প্ৰেমৰ সংজ্ঞা কি দিব? মই সুধিব লগা নহলে, তেখেতেই সুধিলে। প্ৰেমত পৰা শব্দটো বাৰু থাকক, গতিকে প্ৰেমৰ সংজ্ঞাটোৱে মই দিওঁ, প্ৰেম সৃষ্টিৰ বাবে। গতিকে প্ৰেমক সদায় সৃষ্টিৰ বাবে আগবঢ়াই দিয়ক সকলোৱে, আৰু প্ৰেম ধ্বংসৰ বাবে নহয়, আৰু প্ৰেম কৰাটো কিন্তু কোনো কাৰণতে বেয়া নহয়, আৰু প্ৰেম সদায় সৃষ্টিৰ বাবে হ'ব লাগে। হয়, সকলোকে এইখিনিতে মই বহুত বহুত ধন্যবাদ জনাইছো। আমি অনুষ্ঠানটো এইখিনিতে সামৰিব লাগিব, কাৰণ আমাৰ সময় পাৰ হৈ গৈছে ইতিমধ্যে। মই নেত্ৰজিৎ দাদাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ অনুষ্ঠানত তেখেতে উপস্থিত থাকিলে আৰু আমাক যথেষ্ট কথা আচলতে তেওঁ জনালে। আৰু মই আশা কৰিছো যে যিসকলে চাই আছে, যিসকল দৰ্শকে চাই আছে, তেওঁলোকো সন্তুষ্ট হৈছে। যিমান পাৰি তেখেতসকলৰ উত্তৰ বিচৰা ধৰণে পাইছে। হয়। আৰু মই এটা কথা কওঁ, মোৰ হোৱাটছএপত মই দেখিছো SMS আহি আছে, বিভিন্নজনে কমেন্ট কৈ আছে। বিশেষকৈ হিমাদ্ৰীয়ে কমেন্ট কৰিছে, হিমাদ্ৰী ভৰালী। মই হিমাদ্ৰীক আহ্বান জনাম, তুমি যদি পাৰা অকমান সময় হাতত আছে, তুমি এইকণত সময়ৰ ভিতৰতে কমেন্ট কৰা, আৰু যদি নোৱাৰা তেতিয়াহ'লে পৰৱৰ্তী সময়ত যেতিয়া লগ পাম তেতিয়া প্ৰশ্ন সুধি ল'ম। হয়, আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। মই আজিৰ অনুষ্ঠানটো এইখিনিতে সামৰিছো। ধন্যবাদ। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছো, আৰু এইকণ সুবিধা দিয়াৰ বাবে মই বৰষালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো, আৰু সকলোৱে ইমানকণ সময় মনোযোগে শুনিলে, আৰু পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জ্ঞাপন। সকলোকে বহুত বহুত ধন্যবাদ। আজিৰ অনুষ্ঠানটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চালে। আশা কৰিছো আপোনালোকে এইদৰে আলাপ দ্য কনভাৰচেশ্যন
আমাৰ অনুষ্ঠানটো আদৰি ল'ব। আশা কৰিছোঁ আমাৰ অনুষ্ঠানবোৰ আপোনালোকে চাব। অহা বৃহস্পতিবাৰে আমাৰ এটি নতুন অনুষ্ঠান লৈ প্ৰজন্মা চহৰীয়া বা আহি আছে। তেখেতৰ লগত উপস্থিত থাকিব এগৰাকী সংগীত শিল্পী, লগতে বৰ্তমান ভাৰতীয় ডাক সেৱা বিভাগত কৰ্মৰত চাব পোষ্টমাষ্টাৰ তেখেত কিশোৰী চৌধুৰী বা। তেখেতক আপোনালোকে অহা বৃহস্পতিবাৰে লগ পাব। তাৰে কামনাৰে আজিৰ অনুষ্ঠানটি মই এইখিনিতে সামৰিব লাগিব। সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ, শুভৰাত্ৰি।